মই আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি এই যেটো ভিডিঅ' বনাইছোঁ এটো দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ যিসকল ছাত্ৰ-ছাত্ৰীৰ ঐচ্ছিক বিষয় হিচাপে এডভান্স মেথমেটিক্স আছে তেওঁলোকৰ কাৰণে এটা MCQৰ ভিডিঅ'। যেহেতু এই বছৰত মই তোমালোকৰ কাৰণে ভিডিঅ' দিয়া নাই, এটোৱে মোৰ প্ৰথম ভিডিঅ' কাৰণ তোমালোকৰ কোৰ্সটো সম্পূৰ্ণ আপলোড কৰা আছে, তোমালোকে নিশ্চয় ভিডিঅ'বোৰ চাইছা। আজি এই ভিডিঅ'টো তোমালোকৰ যিখিনি MCQ বনাইছোঁ দেখা যায় যে তোমালোকৰ মুঠতে 10টা MCQ আহে আৰু সেই 10টা প্ৰায় দেখা যায় একে ধৰণৰ প্ৰশ্নখিনিকে ৰিপিট কৰি আছে, জাস্ট তথ্যটো ক'ৰবাত 25 আছে ক'ৰবাত একেটাকে 30 কৰি দিছে, এনেকৈ সংখ্যাবিলাক সলাই আছে। গতিকে মই প্ৰতিটো চেপ্টাৰৰে 4টা-5টাকে তোমালোকৰ কাৰণে কি বনাইছোঁ MCQ বনাই দিছোঁ। মই ভাবিছোঁ এই প্ৰশ্নখিনি চালে তোমালোকৰ কিছু উপকাৰ হ'ব আৰু একজেক্টলি কুৱেশ্যনটো কমন নপৰিলেও কিন্তু কুৱেশ্যনটো তাৰ লগত মিলাকে তোমালোকৰ আহিব পাৰে। গতিকে কুৱেশ্যনখিনি তোমালোকে চাবা। মই ইয়াত তোমালোকক 50টা MCQ দিছোঁ, আহিব কিন্তু তোমালোকৰ 10টাহে। গতিকে সেইকাৰণে প্ৰতিটো একেটা কুৱেশ্যনকে বেলেগ বেলেগ কেনেকৈ আহিব পাৰে, কেনেকুৱা ৰূপত আহিব পাৰে, সেইকাৰণে তোমালোকক সেই প্ৰশ্নখিনিৰ সমাধান দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে তোমালোকৰ উচ্চ গণিতৰ মই কেইবাটাও MCQৰ ভিডিঅ' দিছোঁ, যদি চোৱা নাই আই বুটাম লগাই দিছোঁ, তোমালোকে চাই ল'বা। আৰু লগতে সাধাৰণ গণিতৰ যি তোমালোকতো সাধাৰণ গণিতৰ পৰীক্ষা দিব লাগিব, সাধাৰণ গণিতৰ ভিডিঅ' এতিয়ালৈকে তোমালোকৰ 2টা দিয়া হ'ল আৰু সেই ভিডিঅ'খিনিও তোমালোকে চাবা। ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা সমাগত, গতিকে তোমালোকে সুন্দৰকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু নিশ্চয় বুজি পাবা। গতিকে মই তোমালোকক চেষ্টা কৰিছোঁ যে যদি পাৰি অলপ কমনেই পৰক আৰু নহ'লেও তোমালোকৰ প্ৰশ্নখিনিৰ লগত অকণমান মিল থকা প্ৰশ্ন তোমালোকৰ প্ৰশ্ন কাকতত যাতে দেখা পোৱা। আৰু বাকীখিনি মই উচ্চ গণিতৰ ছাত্ৰ-ছাত্ৰীক সদায় কওঁ যে তোমালোকে বুকৰ অংকখিনিকে প্ৰেক্টিছ কৰা। বুকৰ অংকখিনি কৰিলে তোমালোকৰ 100% কমন তোমালোকৰ হৈ যাব। জ্যামিতি ভাগে নহয়নে বাৰু? আৰু বাকী যিবিলাক পাঠ আছে পাঠ ৱাইজ তোমালোকে প্ৰেক্টিছ কৰা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া মই তোমালোকৰ আৰু বিশেষ কথা নকওঁ, গতিকে যিসকলে নতুনকৈ চাই আছে চাই পেলাই যদি মোৰ ভিডিঅ' ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই, আৰু লগতে কমেণ্ট আশা কৰিছোঁ আৰু লাইক এটা কৰিবলৈ নাপাহৰিবা। এতিয়া মই ভিডিঅ'ৰ কাম আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নত তো তোমালোকৰ হাতত লৈছোঁ 2টা সংহতি A আৰু Bৰ বাবে n of A তাৰমানে এলিমেণ্টছ ইন ছেট A 43 আৰু n of B এলিমেণ্টছ ইন ছেট B 58, নাম্বাৰ অফ এলিমেণ্টছ ইন A ইউনিয়ন B 71, তেন্তে আমি কাৰ ভেলু উলিয়াব লাগে n of A ইণ্টাৰছেকশ্যন B। ভেৰি চিম্পল এণ্ড ইজি কুৱেশ্যন। তোমালোকে ইয়াৰ কাৰণে কি জানিব লাগিব যে আমাৰ গিভেনকেইটাটো তোমালোকে গম পাইছাই। ইয়াৰ কাৰণে আমাৰ লগা ফৰ্মুলাটো হ'ল n of A ইউনিয়ন B ইকুৱেল টু কি আছিলে n of A প্লাছ n of B মাইনাছ n of A ইণ্টাৰছেকশ্যন B। এইটোৱে নহয় জানো তোমালোকৰ সূত্ৰ? এই সূত্ৰটোৰ জৰিয়তে তোমালোকে অংকটোৰ উত্তৰটো উলিয়াব পাৰিবা, নহয় জানো? n ইণ্টাৰছেকশ্যন B তাৰমানে এই বস্তুটো তোমালোকে উলিয়াব লাগে। আচ্ছা, এইটো উলিয়াবৰ কাৰণে তোমালোকে কি কৰিবা, এইটো ছাইডলৈ লৈ গুচি আহা। গুচি আহিলে কিবা নহয় প্লাছ হৈ আহিব, ট্ৰেন্সপ'জ কৰিছোঁ আমি। আৰু এইফালে n of A থাকিলে, n of B থাকিলে আৰু মাইনাছ এইটো এইফালে লৈ গুচি গ'লোঁ। যিখিনি বস্তু আমাক এইফালে নালাগে, মানে যিটো লাগে লগা বস্তুটো আমি লেফ্ট ছাইডে ৰাখিছোঁ n of A ইউনিয়ন B। ঠিক আছে, ইয়াতে আমাৰ জাষ্ট ভেলুখিনি বহাব লাগে। ভেলুখিনি আমি দেখা পাইছোঁ n of A 43, এইটো তোমালোকৰ 43 হ'ল, ঠিকে আছে। তাৰপিছতো তোমাৰ 58, ঠিকে আছে। আৰু n of A ইণ্টাৰছেকশ্যন B 71। এইটোৱে হ'ল কথা। আৰু ইয়াৰ পৰা যিটো কেলকুলেশ্যন হ'ব তোমালোকৰ তাৰ পৰাই আনচাৰটো পোৱা যাব। এইটো হ'ব 101 হৈ গ'ল ন, আৰু এইটো হ'ল 71। আল্টিমেটলি এইটো 1 - 1 0, গতিকে কি পালোঁ 30 পালোঁ। বহুত সহজ প্ৰশ্ন চোৱা। তোমালোকে আনচাৰ ক'ত পাবা, এইটো 32 দেই। গতিকে তোমালোকৰ প্ৰথম প্ৰশ্নৰ সমাধান আহি গ'ল। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, আন এটা আছে n of A ইউনিয়ন B। তোমালোকক সেইটো দিয়া আছে n of A ইউনিয়ন B ভেলুটো কিমান দিয়া আছে 15 দিয়া আছে। n of A মাইনাছ B ভেলু কিমান দিয়া আছে 7, n of A ইণ্টাৰছেকশ্যন B ভেলু কিমান দিয়া আছে 2, আৰু n of আমাক B লাগে ন। এইটো কুৱেশ্যন আমি এতিয়া সলভ কৰিম দেই। এইটো তোমালোকে চোৱা, এই কুৱেশ্যনটো আমি জাষ্ট ভেলুকেইটা এইকেইটা পালোঁ। এইটো কৰিবৰ কাৰণে তোমালোকে এই সূত্ৰটোৱে ইয়াক অকণমান জাষ্ট কি কৰিছোঁ
অলপ মডিফাই কৰিছোঁ বুলি কৈছোঁ, অলপ ৰূপান্তৰ কৰি লৈছোঁ। এইটো এটা তোমালোকৰ সেট, সাপোজ এ আন এটা সেট ইন্টাৰসেক্টিং ন, তোমালোকে কটাকটি কৰিছে। এই পোৰ্শনটো কি বুলি কয় তোমালোকে সকলোৱে জানা, এ ইন্টাৰসেকশন বি, ঠিকে আছে। আৰু যি এইটো ডট 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 দিছোঁ যে, হয় না, ডটেড দিছোঁ, এই পোৰ্শনটো কি বুলি কয়, এই পোৰ্শনটো নাম হ'ল এ মাইনাছ বি। তাৰমানে এই গোটেই সেটটোৰ পৰা যদি বি সেটটো মাইনাছ কৰি দিওঁ তেতিয়া এইখন এ মাইনাছ বি হ'ব। এই যিখন আমাৰ জাষ্ট হোৱাইট হৈ আছে এইটো হ'ব বি মাইনাছ এ। তাৰমানে বি সেটটোৰ পৰা যদি আমি এটো মাইনাছ কৰি দিওঁ তেতিয়া আমি বি মাইনাছ এ পাম। এতিয়া যদি আমি সম্পূৰ্ণ ইয়াত কিমান মৌল আছে বুলি যদি কওঁ, নাম্বাৰ অফ এলিমেন্টছ ইন এ ইউনিয়ন বি, তাৰমানে দুইটা সেটৰ এলিমেন্টছখিনি যদি আমি লগ লগাই দিওঁ তেতিয়া আমাৰ কিমান হ'ব বাৰু চোৱা, এন অফ এ মাইনাছ বি, তাৰমানে এই ডট ডট দিয়া পোৰ্শনটোত থকা এলিমেন্টছৰ নাম্বাৰ, এন অফ এ ইন্টাৰসেকশন বি কমন প্লেচটোত থকা এলিমেন্টছৰ নাম্বাৰ, এন অফ বি মাইনাছ এ। এই গোটেইখিনি ইয়াৰ আৰু এই পোৰ্শনটোৰ এলিমেন্টছখিনি যোগ কৰিলেও এন অফ এ ইউনিয়ন বি হয়। ঠিক আছে, তোমালোকে গম পাইছা যে এন অফ এ ইউনিয়ন বি মানে এইটো সূত্ৰও হয় আৰু এইটো সূত্ৰও হয়। তাৰমানে দুটা তোমালোকে মানে যিখিনি ভ্যালু দিয়া আছে সেইখিনি চাই পেলাই তোমালোকে সেই কথাটো বুজি ল'ব লাগিব যে আমি একচুৱেলি কোনটো সূত্ৰ প্ৰয়োগ কৰিম। এতিয়া এটা মাইনাছ থকাৰ কাৰণে মই এইটো সূত্ৰ সহায় ল'লোঁ। এ ইউনিয়ন বি তোমালোকৰ এইটো 15 হ'ল, তাৰপিছতে তোমাৰ 7 হ'ল, দেখা পাইছা। এ ইন্টাৰসেকশন বি তোমালোকৰ 2 হ'ল, এন অফ বি মাইনাছ এ আমাৰ উলিয়াব লাগে। এইটো 15 থাকিলে 7 + 2 9, এইটো এইফালে গুচি আহিলে আমাৰ অংক যেনেকৈ কৰিলে লেফ্ট সাইড ৰাইট সাইডলৈ গ'লে নাম্বাৰ যে সলনি হয়, এইবোৰ সংহতি সেটতো একেই হয়। তোমাৰ 15 পৰা 9 গ'লে কিমান হ'ব, 6 হ'ব। গতিকে এন অফ বি মাইনাছ এ। কিন্তু আমাক বিচাৰিছে কি, এন অফ বি, এইটো লাগে এন অফ বি। এতিয়া এন অফ বি কাৰণে আকৌ এটা আমি ফৰ্মুলা জানিব লাগিব। গতিকে এন অফ বি তোমালোকে চোৱা, এই বি সংহতিত এই গোটেই বিটোত, এই বিটোত কি আছে, এই পোৰ্শনটো সোমাই আছে আৰু এই পোৰ্শনটো সোমাই আছে। এই দুইটা পোৰ্শনৰ সামটোৱে হ'ব তোমালোকৰ এন অফ বি মাইনাছ এ। এই হোৱাইট পাৰ্টটো আছে আৰু ইন্টাৰসেক্টিং পাৰ্টটো আছে, দুইটা পাৰ্ট প্লাছ কৰিলে এন অফ বি, এন মানে বি সেটত থকা এলিমেন্টছৰ নাম্বাৰ হ'ব এন অফ এ ইন্টাৰসেকশন বি। সো এতিয়া আমি বি মাইনাছ এ কিমান পালোঁ, এই জাষ্ট তোমালোকে পাইছা 6, আৰু এন অফ এ ইন্টাৰসেকশন বি তোমালোকে কিমান পাইছা, এয়া 2 পাইছা। এতিয়া 6 + 2 কিমান হ'ব, 8 হ'ব। নিশ্চয় বুজি পাইছা চাগে। গতিকে আমি 8ত, এইটো দেখা পাইছা, 8ত টিক মাৰিলোঁ। তাৰপিছত চোৱা আন এটা প্ৰশ্ন, এইটো এটা সূত্ৰই হয়, এ মাইনাছ বি, এ ডিফাৰেঞ্চ বি, এ ডিফাৰেঞ্চ বিটো তোমালোকৰ এই সূত্ৰটোৱে লগত ইকুৱেল হয়, এ ইন্টাৰসেকশন বি কমপ্লিমেণ্ট। আৰু কমপ্লিমেণ্টৰ ঠাইত এনেকৈ ডেছ নিদি কেতিয়াবা এনেকৈ চি আখৰটো লিখে দেই, সেইটো কাৰণে তোমালোকে বেলেগ এটা বুলি বুজিব নালাগে। গতিকে তোমালোকৰ প্ৰশ্ন 3 নম্বৰলৈকে হৈ গ'ল। তাৰপিছত চোৱা আন এটা প্ৰশ্ন আহিলে 4 নম্বৰ। এইটো তোমালোকৰ 2024ত আহিছিলে, মই ইয়াতে দেখাই দিছোঁ লিখি পেলাই। এতিয়া আমাৰ কি হ'ল চোৱা, আমি ছবি এটা আকৌ যদি আমি আঁকি লওঁ, এতিয়া ইতিমধ্যে আমি এনেকুৱা ছবি এটা আঁকিছিলোঁ। আমি কি বুলি কৈছিলোঁ, এ সেট, এইটো যদি সেট এ হয়, এইটো সেট বি হয়, ইয়াতে আমি ডট ডট দিছিলোঁ। এই পোৰ্শনটোক আমি কি বুলি কৈছিলোঁ, এ মাইনাছ বি। আৰু এই হোৱাইট যিটো পোৰ্শন আমাৰ এনেকৈ গোটেইটো ওলাই আছে, সেই পোৰ্শনটোৰ নাম হ'ল বি মাইনাছ এ। আৰু এই কমন প্লেচটো হ'ব এ ইন্টাৰসেকশন বি। এই কুৱেশ্যনটো তোমালোকৰ ইউজটোৱে একচুৱেলি সুধিছে। এতিয়া তোমালোকৰ এইটো কি হ'ব, এন অফ এ ইউনিয়ন বি, দুইটা সেট যদি আমি ইউনিয়ন কৰোঁ, তাই গোটেইবিলাক প্লাছ কৰিব লাগিব, গোটেই পোৰ্শনবিলাক। এ মাইনাছ বি পোৰ্শনটোত থকা এলিমেন্টছবিলাক প্লাছ, এন অফ এ ইন্টাৰসেকশন বি বিলাক প্লাছ, এন অফ বি মাইনাছ এখিনি প্লাছ। এতিয়া তোমালোকে চোৱা, এ মাইনাছ বিত থকা এলিমেন্টছ কিমান, এ মাইনাছ বিত থকা এলিমেন্ট তোমালোকৰ পি, ইন্টাৰসেকশনত কিমান আছে, কিউ, ঠিকে আছে, আৰু বি মাইনাছত কিমান আছে, আৰ। গতিকে পি প্লাছ কিউ প্লাছ আৰ তোমালোকৰ আনচাৰ হ'ব। গতিকে আনচাৰ ক'ত হ'ব, এইটো দেখা পাইছানে, তোমালোকৰ 3 নম্বৰটো হ'ব দেই, নিশ্চয় বুজি পাইছা। তাৰপিছত এতিয়া আমি আহি যাওঁ তোমালোকৰ 5 নম্বৰটো, আৰু 5 নম্বৰটো তোমালোকৰ 2024ত আহিছে। সহজ প্ৰশ্ন, তোমালোকে চোৱা কেনেকৈ মই কৰি দিছোঁ। এইবোৰ বিভিন্ন ধৰণে বিভিন্নজনে শিকাব বা কৰিব দেই। গতিকে তোমালোকে যিটো ধৰণে সুবিধা হয় সেইটো ধৰণে কৰিলেই হ'ল। i⁻18, তোমালোকে এইকেইটা কথা জানা চাগে, আই স্কুৱেৰ মানে হ'ল -1, আই স্কুৱেৰ মানে -1, আৰু আই কিউব মানে হ'ল -i, i⁻4 মানে হ'ল 1।
এই তথ্যগীতাৰ সহায়েৰে আমি উত্তৰটো উলিয়াবলৈ যত্ন কৰিম এতিয়া চাবা দেই I আমি স্কয়াৰ দি দিও স্কয়াৰ দিলে ওপৰত কি দিম 19 কাৰণ 2 লগত 19 ইনটু কৰিলে 38 হ'ব I আমি স্কয়াৰ দিম তাৰ ওপৰত আমি কিমান দিম 9 দিম 9 2 যা 18 ঠিক আছে গতিকে মিলি গৈছে I স্কয়াৰ মানে কি হ'ব -1 হোল টু দি পাৱাৰ 19 এটো তোমালোকৰ -1 হ'ব যেতিয়া পাৱাৰটো মানে যেটো ঘাত হয় পাৱাৰটো কি আছে ওড অযুগ্ম সংখ্যা থাকিলে কি হ'ব মাইনাস ইনটু থাকিব আৰু 1 যিমানেই মাল্টিপ্লাই নকৰো কিয় 1 হ'ব আকৌ এটো ঠিক তেনেকে 9 টো ওড নাম্বাৰ গতিকে এটো কিমান হ'ব -1 গতিকে -1 প্লাস কৰিলে কি হ'ব -2 হ'ব ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ আনসাৰ কোড হ'ব গমে পাইছা -2 এটা সহজ প্ৰশ্ন তোমালোকক পৰীক্ষাৰ কাৰণে সুধিছিলে তাৰপা আছে -√3 ইনটু মাইনাস এটো তোমালোকৰ আহিছে ন পৰীক্ষাত এই প্ৰশ্নটো এটা কি কৰিম বহুতে আমি এটা কথা জানো যে পজিটিভৰ ক্ষেত্ৰত হেতু প্ৰবলেম আমাৰ নাই পজিটিভৰ ক্ষেত্ৰত নাই √a ইনটু √b সাধাৰণতে কি হয় √ab √a ইনটু b এই ফৰ্মুলাটো আমি সকলোৱে জানো কিন্তু এনেকে নেগেটিভৰ স্কয়াৰ ৰুটৰ ক্ষেত্ৰত এই ৰুলটো নাখাতে এটা তোমালোকে কি কৰিব লাগিব যে 3 ৰ বৰ্গমূল আমি লব নোৱাৰো গতিকে √3 এ থাকিব আৰু মাইনাস ইনটু আছে তো মাইনাস ইনটুৰ বৰ্গমূল মানে কি 1 ৰ বৰ্গমূল এটো কাৰণে কি হ'ব I আকৌ তেনেকে 5 ৰ বৰ্গমূল আমি লব নোৱাৰো √5 এ থাকিব আৰু কিন্তু মাইনাসটোৰ কাৰণে কি হ'ব I হ'ব তোমালোকে চাই লোৱা আমি যে √3 পাতিছো আমি এনেকে পাতিব পাৰো একচুয়ালি 3 পূৰণ বিয়োগ 1 হয় না গতিকে √3 ইনটু √-1 এটা √3 টো থাকিলে আৰু √-1 টো কি বুলি কয় I বুলি কয় গতিকে সোৱা ইমানখিনি আমি বিস্তৰভাৱে কৰা নাই কাৰণ এইখিনি কথা তোমালোকে শিকিছা এতিয়া √3 √5 এটা √3 √5 হলে ৰুট কিমান হ'ব 3 ইনটু 5 I স্কয়াৰ এতিয়া √15 হ'ব আৰু I স্কয়াৰ মানে হ'ল -1 গতিকে আলটিমেটলি -√15 গতিকে উত্তৰটো আমাৰ ক'ত আছে চাব লাগিব উত্তৰ তোমালোকে ক'ত দেখা পালা 6 নম্বৰত দেখা পালা এতিয়া তোমালোকে আহা এই পেজটোৰ একেবাৰে অন্তিমটো অংক ন অন্তিমটো অংকত তোমালোকৰ কি দিয়া আছে হেতু তোমালোকে দেখা পাইছা যে x + iy + 3 = y + 4xi ঠিক আছে এতিয়া এই অংকটোকে আমি কেনে ধৰণে আগবাঢ়িম তোমালোকে এই বস্তুটো পাইছা ইয়াতে তোমালোকে এটা বস্তু জানিব লাগে এই অংকটো কৰিবৰ কাৰণে a + ib = c + id এই ৰুলটো জানিব লাগে মানে এইফালে লেফট সাইডে থকা বাস্তৱটো ৰিয়েলটো এইফালে ৰিয়েলৰ লগত ইকুৱেল হয় a = c এপনা i টো থকা এটো i আছে ন ইমাজিনাৰি নাম্বাৰ আছে দুইফালে কম্পেয়াৰ কৰিলে b = d দুইফালে i দুটা নিলিখিবা b লগত থকা কোএফিচিয়েন্ট গিটা লিখি দিবা এই ৰুলটো ইয়াতে ইউজ হয় এটা তোমালোকে চোৱা এইফালে তুমি ৰিয়েল কি আছে x + 3 iy এইফালে তোমালোকৰ একো প্ৰবলেম নাই হা ৰিয়েল ইমাজিনাৰি সেপাৰেট কৰি থৈছে এটা এইটোৰ লগত এইটো ইকুৱেল হ'ব y = কিমান হ'ব x + 3 মই জাস্ট ওলোটাকে লিখিছো x + 3 = y লিখিলেও হ'ব এইফালে i টো নিলিখিবা জাস্ট y লিখিবা এইফালে i টো নিলিখিবা 4x মানে i লগত থকাটোৰ লগত i লগত থকাটো সমান হয় এটা চোৱা y মানে কি হ'ল 4x এটা y ঠাত তুমি 4x লিখা এইপিনে x + 3 আছে x টো এইফালে গুছি আহিলে 4x - x 3x এটা 3x = 3 x = 3/3 কিমান হ'ব 1 তে x ৰ মান আমি 1 পাই গলো 1 টো ইয়াতে পুট কৰি দিয়া 4 * 1 গতিকে 4 ছাত্ৰ-ছাত্ৰী সকল x ৰ মান 1 y মান 4 এটা কোড আছে চাব লাগে x ৰ মান 1 আৰু y মান 4 গতিকে তোমালোকৰ আনসাৰ x ৰ মান 1 y = 4 তিনি অপচনত আছে গতিকে 7টা প্ৰশ্নৰ সমাধান পাই গলে এটো পেজত এতিয়া নেক্সট পেজ কোৱেশ্চন আমি 8 ৰ পৰা আৰম্ভ কৰিম এইবাৰ তোমালোকৰ প্ৰশ্নটো চোৱা i to the power 3 + n i to the power 4 + n i to the power 5 + n i to the power 6 + n ৰ ভ্যালুটো তোমালোকক লিখিবলৈ কৈছে এটো আমি লিখি ললো লিখি পেলাই তোমালোকে ইয়াতে এটা কথা জানা ইয়াতে i পাৱাৰটো কি আছে সাপোজ এটা তোমালোকক দেখাই দিছো i to the power 3 + n হা ইয়াৰ মিনিংটো কি মানে i পাৱাৰ 3 হ'ব ইনটু i পাৱাৰ n হ'ব কাৰণ ইনটু কিয় দিয়া গৈছে ইনটু দিলেহে পাৱাৰ গিটা 3 + n হ'ব হয় না গতিকে জাস্ট আমি ওলোটাকে লিখিছো তে গম পালো i to the power n ইয়াসো i to the power n 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 সবতে আছে মানে i to the power n টো আমি কমন লব পাৰো i to the power n কমন ললে কি থাকিব তুমি চোৱা i to the power n কমন ললে i কিউব থাকিব গতে i কিউব থাকিব ইয়াতে i to the power 4 থাকিব i to the power 5 থাকিব i to the power 6 থাকিব এই কিটা ভ্যালু তোমালোকৰ থাকিব
I to the power n হল I cube মানে তোমালোকে জানা I cube মানে হল minus I to the power 4 মানে 1 হ'ব ডাইৰেক্ট ভ্যালু I to the power 5 to তুমি কি কৰিবা I to the power 5 to I to the power 4 into I তাৰ মানে 1 into I তাৰ মানে I হ'ব গতিকে এটো তোমালোকৰ I হ'ব আৰু I to the power 6 to তুমি কেনেকৈ পাতিব পাৰা I to the power 6 to I to the power 4 into I square I to the power 4 মানে 1 I square মানে হল -1 গতিকে আলটিমেটলি -1 হ'ব তে এটো তোমালোকৰ কি হ'ব -1 হ'ব প্লাস এ মাইনাস -1 ডাইৰেক্ট তুমি পাতি দিব পাৰা দেই ডাইৰেক্ট -1 এটা 1 1 কেনসেল I কেনসেল তে I to the power n লগত 0 পালা ব্ৰেকেটৰ পৰা আলটিমেটলি আনসাৰটো 0 গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব গমে পাইছা সাগে নেক্সট আহিলে আনটা কোৱেশ্চন তোমালোকৰ 9 নম্বৰ কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো তোমালোকৰ লিখা আছে I to the power 35 by 1 by I to the power 31 এটো 2023 অহা প্ৰশ্ন ইয়াতে তোমালোকে এটা কাম কৰা LCM লোৱা I to the power 31 কিমান হ'ব LCM I to the power 31 LCM হলে a to ইয়াৰ লগত ইনটু হ'ব I to the power কিমান হ'ব 6 6 তাৰপিছত 1 তে এই বস্তুটোকে তুমি এতিয়া কেনেকৈ কৰিবা অলপ আগতে কৈছিলো যে I স্কয়াৰ দি পেলাই ওপৰত 33 দি দিয়া 33 লগত 2 ইনটু কৰিলে 66 এফালে 1 I to the power 31 টো তলত থাকিব আমি ডিনোমিনেটৰ অলপ পিছত সিম্পলিফাই কৰিম I স্কয়াৰ মান হল -1 ওপৰত থাকিব 33 + 1 I to the power 31 টো আমি ব্ৰেক কৰা নাই দেই তাৰ মানে ডিনোমিনেটৰটো পিছত আমি চিন্তা কৰিম গতিকে -1 ৰ পাৱাৰটো কি হল ওড থাকিলে চিনটো মাইনাস থাকিব আৰু 1 যিমানেই মাল্টিপ্লাই নকৰ 1 ৰ পাৱাৰ 0 নহক হলে 1 হ'ব প্লাস এই দুটা কটা গল আলটিমেটলি ওপৰত 0 ওলালে ওপৰত যেতিয়া 0 ওলালে 0 বাই সামথিং গতিকে 0 ক যদি আমি কিহ পাই ডিভাইড কৰো আনসাৰটো আমি কি পাম 0 পাম সো তোমালোকৰ আনসাৰ কোনটো হ'ব গমে পাইছা প্ৰথমটো হ'ব হনে তাৰ পিছত এতিয়া তোমালোকৰ আহিল 1 + I ৰ কোণাংক উলিওৱা ফৰ্মুলাটো তোমালোকে জানা যে tan alpha = y by x এই ফৰ্মুলাটো তোমালোকে জানিব লাগিব দেই y by x মানে আকৌ ইয়াতে z = তোমালোকৰ x + iy এই ইয়াতে যেটো ওপৰত লিখিবা হেতু i ৰ লগত থকা তো হ'ব কোএফিচিয়েন্টটো আৰু x টো তোমালোকৰ ৰিয়েল পাৰ্ট y টো তোমালোকৰ ইমাজিনেৰি পাৰ্ট সেই বস্তুটো তোমালোকৰ আনি ল'ব লাগিব মানে a + b i মানে a + ib ফৰ্ম বা x + iy ফৰ্মলৈ নিব লাগিব তাৰ কাৰণে তোমালোকে এটা কাম কৰি লোৱা এই 1 by 1 + i টো 1 by 1 + i টো কনজুগেট দিলে কি হ'ব তলত হ'ব 1 + i into 1 - i আৰু হেতু হ'ব 1 into 1 - i তলত হ'ব a স্কয়াৰ - b স্কয়াৰ 1 স্কয়াৰ - i স্কয়াৰ ওপৰত হ'ব 1 - i 1 টো ইনটু কৰিলে একে থাকিব তলত হ'ব 1 আৰু i স্কয়াৰ - 1 আলটিমেটলি এটো 2 হ'ব 1 - i এটো যদি সেপাৰেট কৰি দিও 1/2 - 1/2i ঠিক আছে আমি a + ib পাই গলো ইয়াতে আমি হাফ মাইনাস হাফ এনেকেও লিখিব পাও কোঅৰ্ডিনেট জ্যামিতি এটো কোনটো চুকত থাকিব ইন হুইচ কোয়াড্ৰেন্ট দিস কোঅৰ্ডিনেট লাইজ হয় না কত থাকিব এটো ফোৰ্থ কোয়াড্ৰেন্ট ঠিক আছে এটো তোমালোকৰ কাৰণে x এটো y তোমালোকে জানা এটো অৰ্ডাৰ পেয়াৰ লিখিলে কি হয় xy বুলি লিখে xy মানে কি x + iy ইন কেস অফ ইমাজিনেৰি নাম্বাৰ হয় না কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যাৰ ক্ষেত্ৰত x + iy জটিল সংখ্যাটো আমি x, y বুলি কোঅৰ্ডিনেট অৰ্ডাৰ পেয়াৰত আমি লিখিব পাৰো গতিকে এটো আমি ঠিক তেনেকে লিখিব পাৰো এতিয়া আমাক কি লিখিব লাগিব tan আলফা লাগিব ন কাৰণ কোণাংক মানে থিটাৰ ভ্যালুটো উলিয়াবলৈ কৈছে tan আলফা = কি আছিল y by x y মানে কিমান হ'ব চোৱা -half আৰু এটো কিমান হ'ব +half ঠিক আছে মাপাংকৰ ভিতৰত যেতিয়া সমাই যায় আৰু সব পজিটিভ হৈ যায় এটো +half এটো +half হাফে হাফে কেনসেল গল এটো 1 থাকিলে ঠিক আছে এটো কিমানৰ ভ্যালু tan আলফা ভ্যালু 1 tan আলফা = 10 কিমান হ'ব 45 ঠিক আছে দুইফালে 10 কাটা গল আলফা = 45 টো আমি কেনেকৈ লিখো π/4 ঠিক আছে π মানে 180 180 4 এ ডিভাইড কৰিলে 45 পাম আৰু সদায় এবোৰ ৰেডিয়ানত লিখে বুলি কয় পাইত এক্সপ্ৰেছ কৰে ঠিক আছে এটা ফোৰ্থ কোয়াড্ৰেন্টত তোমাৰ কি হয় ফোৰ্থ কোয়াড্ৰেন্টত মানে চতুৰ্থ চুকত তোমালোকৰ থিটা ভ্যালুটো কি হয় -আলফা হয় ঠিক আছে এতিয়া মাইনাসটো পালো আলফা ভ্যালু কিমান π/4 এটো ভ্যালু π/4 গতে -আলফা গতিকে কোণাংক এমপ্লিটিউড গতিকে এমপ্লিটিউডটো আমাৰ ফোৰ্থ কোয়াড্ৰেন্টত কি হয়
মাইনাছ π/4 ছাত্ৰ-ছাত্ৰীসকল আনসাৰটো কেনেকৈ পালো এটা প্ৰক্ৰিয়াৰ মাজেদি পালো এটা তোমালোকৰ আনসাৰটো কোনটো হ'ব 10 নম্বৰ একটো ইম্পৰ্টেন্ট অংক দেই তাৰ পিছত নেক্সট অংকটো তোমালোকে চোৱা তোমালোকৰ দেখাই থোৱা আছে এটো এম্প্লিটিউড অফ 1 + i এটা চোৱা 1 + i বুলি কোনতে তোমালোকে কোঅৰ্ডিনেট জ্যামিতিত কি হ'ব 1,1 হ'ব এটো 1 আছে আৰু ইয়াৰ কোএফিচিয়েন্ট 1 গতিকে এটো ফাৰ্স্ট কোৱাড্ৰেন্ট এটো ফাৰ্স্ট কোৱাড্ৰেন্টৰ ঠিক আছে তাৰ পিছত নেক্সট 1 - i এটো কোনটো কোৱাড্ৰেন্টত 1 - i এটো তোমালোকৰ ফোৰ্থ কোৱাড্ৰেন্ট ঠিক আছে এতিয়া আমি কি উলিয়াই লম এই প্ৰথমটোৰ এম্প্লিটিউড উলিয়াই লম ইয়াত তোমাৰ আলফা মান কিমান হ'ব তাৰ পিছত আমি থিটা মান কিমান নিৰ্ণয় কৰিম এতিয়া tan আলফা ইকুৱেল টু আমি থিটা 1 বুলি ক'ব পাৰো tan আলফা ইকুৱেল টু কিমান হ'ব এটো পিছত উলিয়াম গেব দিয়া tan আলফা 1 বুলি দিয়া y/x ন y মানে কিমান হ'ব y মানে 1 1 হ'ব আৰু দুইটা 1 1 হ'ব গতিকে 1 এ হ'ব তে tan আলফা 1 মানে হ'ব 10 π/4 π/4 মানে 45 কে আলফা 1 ইকুৱেল টু হ'ব π/4 ঠিক আছে ইয়া কোণাংক কি হ'ব কোণাংকৰ ফাৰ্স্ট কোৱাড্ৰেন্ট কি হয় থিটা ইকুৱেল টু আলফা হয় ইয়াৰ আলফা 1 দিছো কাৰণ তুমি আলফা 1 দিবা গতিকে একেটাই থাকিলে ভ্যালুটো π/4 ঠিক আছে এতিয়া নেক্সটটো যদি আমি কৰো ইয়াটো যদি tan আলফা 2 দিও নেক্সট এংগলটো ইয়াটো y/x তাৰ মানে -1/1 হ'ব এটো y টো আগত থাকিব না গতিকে মডুলাস n/y গতিকে 1 এ হ'ব এটো tan আলফা 2 কিমান ভাল হ'ব 10 π/4 এ হ'ব ঠিক আছে নে 10 π/4 এ হ'ব গতিকে 10 কেনসেল কৰিলে আলফা 2 ইকুৱেল টু কিমান হ'ব π/4 এটা যেহেতু এটো ফোৰ্থ কোৱাড্ৰেন্টত থিটা এটো থিটা 1 দিব পাৰা থিটা 2 ইকুৱেল টু কিমান হ'ব মাইনাস আলফা বুলি কয় গতিকে মনত ৰাখিব লাগিব যে কোণাংক ফোৰ্থ কোৱাড্ৰেন্টৰ কি হয় তে মাইনাস আলফা মানে -π/4 এতিয়া তুমি এটো এটা ভ্যালু পালা এটো এটা ভ্যালু পালা এই ভ্যালু দুটা তোমালোকক কি কৰিবলৈ কৈছে চোৱা প্লাস কৰিবলৈ কৈছে গতিকে π/4 প্লাস -π/4 আৰু দুইটা কটা গলে কি হ'ব 0 ওলাব ছাত্ৰ-ছাত্ৰীসকল গতিকে অকমান অৱশ্যে ভালকে চিন্তা কৰি এটো মুখতে ওলাই তথাপিতো তোমালোকক মই কৰি দেখাই দিছো কোণাংক তোমালোকৰ কি হৈ যাবগে 0 হৈ যাব গতিকে আমি টিকটো কোড পাইলো তোমালোকে দেখা পাইছা তাৰ পিছত আহিলে ইয়াতে তোমালোকক দিছে তলৰ কোনটো আপেক্ষিকভাৱে মৌলিক হুইচ ওয়ান অফ দা ফলোইং ইজ ৰিলেটিভলি প্ৰাইম এটা প্ৰাইম মানে অৰ্থ এটো নহয় যে নাম্বাৰ বিলাক প্ৰাইমে হ'ব লাগিব ইয়াত এটা প্ৰাইম হ'ব পাৰে আনটো প্ৰাইম নহব পাৰে কিন্তু হিহতৰ জিসিডি মানে যদি গসাগু 1 হয় দুইটা সংখ্যাৰ মাজৰ পৰা গসাগু কিমান পাব লাগে 1 পাব লাগে তেতিয়া আমি হেতু কি বুলি কওঁ ৰিলেটিভলি প্ৰাইম গতিকে ইয়াতে দুইটা মাজৰ পৰা তুমি 4 আৰু 3 4 আৰু 3 পা আমি গসাগু জিসিডি কিমান পাম 1 পাম গতিকে 1 পালে দিস ইজ ৰিলেটিভলি প্ৰাইম ইয়াত তুমি 2 পাবা ইয়াত 5 পাবা ইয়াত 6 পাবা গতিকে এইগিটাই 1 HCF নিদিয়ে HCF এটো হে দিব ঠিক আছে নেক্সট তোমালোকে চোৱা আন এটা প্ৰশ্ন অশুদ্ধটো সুধিছে অশুদ্ধটো আমি কেনেকৈ উলিয়াম চোৱা শুদ্ধটো সোধা নাই তাৰ মানে এই অৰ্থটো কি তোমালোকে এটো বস্তু বুজিবলৈ চেষ্টা কৰা যে 3 congruence to 18 mod কিমান দিয়া আছে 5 ইয়াতে সব mod 5 এ দিয়া আছে ন সব 5 এ দিয়া আছে ইয়াৰ অৰ্থটো কি যে 3 ৰ পৰা 18 মাইনাস কৰিবা মাইনাস কৰি 5 এৰে ডিভাইড কৰিব লাগে ডিভাইড কৰিলে এটা ইন্টিজাৰ পাব লাগে 3 পৰা 18 বিক কৰিলে কি হ'ব -15 5 এৰে ডিভাইড কৰিলে -3 ঠিক আছে ইন্টিজাৰ পাইছা গতিকে এটো শুদ্ধ এটো তুমি মুখতে কৰি পেলোৱা 7 পৰা 12 মাইনাস কৰা 7 পৰা 12 মাইনাস কৰিলে তুমি কিমান হ'ব জানাই 5 হ'ব -5 আকৌ -5 ক 5 এৰে ডিভিজিবল হয় গতিকে এটো কাৰেক্ট 2 ৰ পৰা তুমি 32 মাইনাস কৰা 2 ৰ পৰা 32 মাইনাস 30 হ'ব 30 -30 হ'ব -30 5 এৰে ডিভিজিবল আকৌ 24 ৰ পৰা 3 কৰা এটোটো হসাই হয় 24 ৰ পৰা 3 মাইনাস কৰা কিমান হ'ব 21 21 ক 5 এৰে ডিভাইড না যায় সো আনসাৰ ইজ দিস ঠিক আছে সহজ প্ৰশ্ন তাৰপৰা তোমালোকৰ 14 চোৱা এই 14 ইয়াতে তোমালোকক কৈছে যে a ভ্যালু নেগেটিভ a ভ্যালু আমি যদি ভাবো a + ib হা ইয়াতে a ভ্যালুটো নেগেটিভত আছে বুলি কৈছে মানে -3 -5 এনেকুৱা ধৰণৰ নাম্বাৰ এনেকুৱা নেগেটিভ নাম্বাৰৰ ক্ষেত্ৰত যদি আমি এম্প্লিটিউড উলিয়াও তেতিয়া তোমালোকে কি হ'ব এই যেটো আছে ইয়ালৈকে
তোমালোকৰ আহি যাব আহি গ'লে তোমালোকৰ ৰিজাল্টটো কি হ'ব জানানে কমপ্লিট আহি যাব ইয়াৰ পৰা ইয়ালে গতিকে এটো পাই হ'ব গতিকে 14 নম্বৰলৈকে তোমালোকৰ সলিউশন আহি গ'ল নেক্সট তোমালোকৰ আহি যাব 15 নম্বৰ এবাৰ চোৱা তোমালোকৰ আন এটা প্ৰশ্ন 15 নম্বৰ যদি 32 congruence to 4 mod n তেনেহলে n ৰ মান নিৰ্ণয় কৰা এটা চোৱা এতে চাবলৈ গ'লে 32 ৰ পৰা আমি কিমান মাইনাস কৰিম 4 মাইনাস কৰিম 4 মাইনাস কৰি তাক n এৰে ডিভিজিবল কৰিম n মানে তো আমি নাজানো হোৱাট ইজ n হেতুটো আমাক উলিয়াবলৈ কৈছে ন গতিকে চোৱা 32 পা 4 কৰিলে 28 ওলাব আৰু n ওলাব ঠিক আছে গতিকে ডিভাইড কৰিলে সাপোজ আমাৰ যেনিবা k ওলালে আমি 28 n k বুলি আমি ক'ব পাৰো এটা ঘটনাটো হল ইয়াতে যে আমি 28 পাবৰ কাৰণে কি মাল্টিপ্লাই কৰিব লাগিব n k যিকোনো দুটা সংখ্যাটো আমিটো পূৰণ কৰিব লাগিব হয়নে গতিকে 28 ৰ উৎপাদকবোৰ তুমি উলিয়াই পেলোৱা 28 ৰ উৎপাদক 1 হ'ব তাৰমানে 28 ক 1 এৰে হন যায় 2 ৰে যায় 4 ৰে যায় 7 ৰে যায় 14 ৰে যায় 28 এইগিটা সংখ্যাই তোমালোকক কি কৰিব পাৰি 28 সংখ্যাটো আমাৰ উৎপাদক হয় ঠিক আছে এতিয়া সবে উৎপাদক হয় কিন্তু এটা কথা তুমি মনত ৰাখিবা ইয়াতে তোমালোকক যেটো এই কোণতে যে দিছে এই কোণতে যে তোমালোকক এটো দিছে এই চাৰিটো কি বাৰু তোমালোকে জানানে এই চাৰিটো সাধাৰণতে কি হয় ৰিমাইন্ডাৰ হয় কি বুলি কৈছো ৰিমাইন্ডাৰ হয় তোমালোকে মনত ৰাখিবা যেতিয়া আমি কিবা এটা সংখ্যা 1 সাপোজ আমি হৰণ কৰিছো b ৰে q পাইছো এপিনে যেনিবা r পাইছো তেতিয়া আমি কি লিখো a = bq + r হয় না এটো সূত্ৰটো তোমালোকে গমেই পাইছা ভাগশেষ উপপাদ্য হয় না গতিকে এটো ইউক্লিডে তোমালোকক দিছিলে গতিকে এই যেটো সূত্ৰ পালা এই সূত্ৰটোত আমাৰ ৰিমাইন্ডাৰ থাকিলে কি হয় b ৰে কমপ্লিটলি ডিভিজিবল নহয় ধৰি লোৱা আমি এটা সৰু এক্সাম্পল লৈছো 7 ৰে যেনিবা 18 ঘন কৰিছো তা 7 ৰে 7 দুগুণ 14 হল 14 হল 4 থাকিলে 7 ৰে 18 কমপ্লিট হৰণ নহল তেলা আমি এনেকে ক'ব পাৰো যে আমাৰ যেটো হেৰি হ'ব আমি এই 18 ৰ পৰা যদি আমি 4 টো মাইনাস কৰো 18 ৰ পৰা যদি 4 টো আমি মাইনাস কৰো তে 18 congruence to 4 mod 7 বুলি লিখো তেতিয়া তোমাৰ শুদ্ধ হৈ যাব চোৱা 18 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব এটো 18 ৰ পৰা 4 মাইনাস কৰিলে আমাৰ 14 হ'ব 14 টোক কিন্তু 14 টোক 7 এ ডিভিজিবল হৈ যাব যাবনে ইয়াৰ মিনিং টো কি যে 18 ৰ পৰা 4 মাইনাস কৰা মাইনাস কৰি 7 এ ডিভাইড কৰিলে কিমান হ'ব 2 ওলাই যাব হয় না 18 ৰ পৰা 4 গলে 14 হ'ব 7 এ ডিভাইড কৰিলে 2 হ'ব গতিকে সেই কাৰণে কোৱা যায় যে যেটো ডিভিডেন্ড হয় ডিভিডেন্ডটো মানে ভাজ্যটো সদায় ভাগশেষৰ কংগ্ৰুয়েন্স হয় ঠিক আছে এতিয়া তুমি এটা কথা মনত ৰাখিব লাগিব এই তোমাক যেটো কন্ডিশন দিছে এটো হল আমাৰ ৰিমাইন্ডাৰ এটো তোমালকৰ কি ভাগশেষ তে ভাগশেষটো 4 তকে কি হ'ব লাগিব জাস্ট ডাঙৰ হ'ব লাগিব হয় না নহয় তুমি এটো চোৱা এই এতিয়া তুমি এই যে 7 ৰে যে হৰণ কৰিছা এই যেটো ভাজক এটো হল ভাজক 7 ৰে হৰণ কৰিছা 7 ৰে হৰণ কৰতে 4 ৰিমাইন্ডাৰ হৈছে গতিকে 4 তকেটো এই যেটো ভাজক হেতু সদায় কি হ'ব লাগে ডাঙৰ হ'ব লাগে এটা তুমি এই যিকিটা পাইছা এই ভ্যালু কিটাৰ ভিতৰত আমাৰ 4 তকে ডাঙৰ লাগিব 4 তকে ডাঙৰটো 7 ও আছে 14 ও আছে 28 ও আছে গতিকে সমস্যাটো আমাৰ এটা কোড হল হেকানে আমি এর কৈছে যে আমাৰ এটা সিঙ্গল চয়েস লাগিব যে আমাৰ চয়েসটো এটাই হ'ব লাগিব হয় নহয় গতিকে one answer is accepted গতিকে আমি বহুত আনসাৰ থাকিলেও সব আনসাৰটো আমি আপা লব নোৱাৰিম গতিকে জাস্ট তুমি 4 তকে ডাঙৰটো ললেই হৈ যাব গতিকে আনসাৰটো তোমালোকৰ কি হ'ব 7 4 তকে জাস্ট ডাঙৰ তোমালোকৰ 7 আনসাৰটো হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন একচুয়ালি তোমালোকৰ বুকত নাই কিন্তু টেস্ট পেপাৰত কাটিছে কাৰণে মই তোমালোকৰ কোৱেশ্চনটো কৰি দিছো গতিকে চাবা ইম্পৰ্টেন্ট প্ৰশ্ন তাবা নেক্সট প্ৰশ্নটা আহিলে যে এটো তোমালোকৰ যেটো সূত্ৰ আছিল এই সূত্ৰটো a = bq + r মানে ভাজ্য = ভাজক পূৰণ ভাগফল যোগ বাকি হয় না তে আমি ডিভাইড কৰিলে হেতুৱে সদায় পাও হয় না নহয় ডিভিডেন্ড এটো হয় ডিভিজৰ ইনটু কোসেন্ট প্লাস ৰিমাইন্ডাৰ ভাজ্য = ভাজক তে ইয়াতে তোমালোকৰ এটা কথা কোৱা হৈছে a আৰু b GCD মানে কি ACF a আৰু b GCD উলিয়ালে যিমান আনসাৰ ওলাব আৰু এই
বি আৰু এই ৰিমাইণ্ডাৰৰ জিচিডি উলিয়ালেও হয় একেটাই ওলাব এই কথাটো তোমালোকে মনত ৰাখিবা তোমালোকে হয়তো ভাবিব পাৰা বোলে কেনেকৈ হ'ল বাৰু পচিবল কেনেকৈ হ'ল তুমি এটা মই সাপোজ এটা তোমালোকক দি দিছোঁ এ মানে যেনিবা 57 আৰু বি মানে সাপোজ 12 তুমি জিচিডি উলিওৱা এ বি মানে 57 আৰু 12 তুমি দুইটাকে কিহে হন যায় 3ৰে যায় ন 3 9 7 3 4 গুণ 12 গতিকে গসাগু কি হ'ল 3 হ'ল আকৌ যদি তুমি ভাবা যে এবাৰ বি তোমাৰ কোনটো হ'ব বি টো তোমাৰ 12 হ'ব আকৌ জিচিডি আমি 12 আৰু কাৰ উলিয়াম ৰিমাইণ্ডাৰ উলিয়াম হয় না ৰিমাইণ্ডাৰ তোমাৰ কোনটো হ'ব ৰিমাইণ্ডাৰটো তুমি এটা চাব লাগিব দেই তুমি 12ৰে যদি 57ক ডিভাইড কৰা 5 4 বাং 48 হ'ব ন 17 8 গ'ল 9 গতিকে তুমি 12 আৰু যদি 9ৰ জিচিডি লোৱা তেতিয়াও তুমি মই ডিভাইডটো কৰি দেখাই দিছোঁ দেই এইটো ৰিমাইণ্ডাৰ এইটোৰ লগত এইটো কংগ্ৰুৱেন্স হ'ব ন গতিকে এটা 12 লগত হ'ব সৰি 12 লগত আকৌ এইটোৰ লগত আকৌ এইটোৰ যদি জিচিডি উলিওৱা তেতিয়াও তোমাৰ কি ওলাইছে 3 ওলাইছে ঠিক আছে এ আৰু বিৰ জিচিডি 3 বা 57 আৰু 12 আৰু 12 আৰু 9ৰ জিচিডিও 3 হয় তেনেহলে তোমালোকৰ নিশ্চয় আনসাৰটো গম পাইছা কোনটো হ'ব এই প্ৰথমটো হ'ব নেক্সট কোৱেশ্চন তোমালোকৰ আহিলে গসাগু উলিয়াব লাগিব তোমালোকে চোৱা এটা গসাগু উলিয়াও বহুত সহজ প্ৰশ্ন তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্নও পৰীক্ষাত আমাৰ কটা দেখিছো যে 56 আৰু -36ৰ তোমালোকৰ কি উলিয়াব লাগে জিচিডি মানে গসাগু উলিয়াব লাগে জিচিডি তে 56 ইকুৱেল টু তোমালোকৰ যদি প্ৰাইম ফেক্টৰাইজেশ্যন কৰা 2 * 2 * 2 * 7 হয় না 2 2 যা 4 4 2 যা 8 7 যা 56 মুখতে পাৰো নহলে তোমালোকে পৰীক্ষাত হলে এনেকে 2 2 2 8 2 14 2 7 এনেকে উলিয়াই ললেও হ'ব দেই এনেকে বহুতে উলিয়াই লয় তারপর 36 তো তোমালোকৰ কি হ'ব মুখতে তোমালোকে পাইবা 2 2 গুণ 4 2 2 যা 4 প্ৰাইম ফেক্টৰাইজেশ্যন হ'ব লাগে দেই তাৰপিছত এইটো তোমালোকৰ 3 3 হৈ গ'ল এতিয়া গসাগু হ'বলৈ হলে 2 ইয়াৰ 2 কিমান হ'ল তোমালোকৰ 2 * 2 4 হ'ল এইটোৱে তোমালোকৰ কি হ'ব HCF টোকে আমি কি বুলি কওঁ জিচিডি কওঁ আৰু জিচিডি অলৱেজ পজিটিভ হয় গতিকে শূন্যতকে ডাঙৰ মানে ধনাত্মক সংখ্যা হয় গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব এই 4 হ'ব মানে 4 এ 56 আৰু 36 দুইটাকে ডিভিজিবল হয় তাৰপিছত নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা এটো ৰিলেচনৰ হয় যে x³ অৰ্ডাৰ পেয়াৰত আছে x ইজ এ কি প্ৰাইম নাম্বাৰ x এটা মৌলিক সংখ্যা less than 10 x ইজ এ প্ৰাইম নাম্বাৰ less than 10 ইয়াৰ আদি ক্ষেত্ৰ বিচাৰিছে আদি ক্ষেত্ৰ মানে ডোমেইন বিচাৰিছে এতিয়া চোৱা আদি ক্ষেত্ৰ মানে ইয়াৰ ফাৰ্স্ট এলিমেন্ট গিটা যেগিটা এলিমেন্ট তোমালোকৰ ফাৰ্স্ট থাকে set of all first element of the ordered pair যেটো ফাৰ্স্ট এলিমেন্ট সেইগিটা বিচাৰিছে আৰু 10 কে সৰু প্ৰাইম নাম্বাৰ কি 2 হয় ফাৰ্স্ট প্ৰাইম টু 2 নেক্সট প্ৰাইম টু 3 নেক্সট প্ৰাইম টু 5 তাৰপিছত 7 এইগিটা হল 10 কে সৰু প্ৰাইম গতিকে এইটোৱে তোমালোকৰ স্যাটিসফাই কৰিব আনসাৰটো তোমালোকৰ 18 তাৰপিছত তোমালোকে চোৱা আন এটা ধৰণৰ প্ৰশ্ন তোমালোকৰ পাইছা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে বুকত আমাৰ নাই কিন্তু আমি এটাটো কৰিব লগা হৈছে ন এতিয়া কৈছে তোমালোকক 147 কংগ্ৰুৱেন্স টু 3 mod k তাৰ মানে কি 147 পা 3 টো মাইনাস কৰি k ৰে আমি ডিভাইড কৰিলে কিবা এটা ইন্টিজাৰ পাম অখণ্ড সংখ্যা পাম ন অখণ্ড সংখ্যা পাম এটো কিমান হ'ব 144 তলত থাকিব k এবেলে ইন্টিজাৰ ছাত্ৰ-ছাত্ৰী সকল এটা বৰ ইম্পৰ্টেন্ট কথা সম্ভাব্য ডাঙৰ মান কি পসিবল গ্ৰেটেষ্ট ভ্যালু তোমালোকক সুধিছে লাৰ্জেষ্ট ডিভিজৰ হয় না এটা লাগে এটা তোমালোকে চোৱা ডাঙৰ মানটো কি বুলি কওঁতে 144 ক ডিভাইড যোৱা মানে 144 ফেক্টৰ ঢেৰ আছে তে 144 টোৰ এটা ফেক্টৰ তোমালোকৰ 144 এ হ'ব কাৰণ 144 এ 144 ক ডিভাইড যায় তাৰ তলত আৰু তোমাৰ সৰু সৰু ফেক্টৰ আছে বহুত আছে হয় না তোমাৰ 1 এ 144 ক যায় 2 ৰে যায় হয় না 3 ৰে যায় 4 ৰে যায় এনেকৈ যাওঁতে 144 টো তোমালোকৰ ফেক্টৰ হ'ব গতিকে আটাইতকৈ ডাঙৰ ভ্যালুটো হলে কি হ'ব 144 টোৱে হ'ব লাগিব কাৰণ সম্ভাব্য ডাঙৰ মান তোমালোকৰ কোনটো হ'ব 144 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ 19 কে আমি সলিউশন দিলো এতিয়া আমি নেক্সট প্ৰশ্ন 20 ৰ পৰা আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 20 সোৱা a divides b
a divides b মানে a নামৰ নাম্বাৰটো b ৰে বিভাজ্য হয় b divides c আকৌ b টো কিহে ডিভাইড হয় c ৰে হয় তাৰ মানে আমি তিনিটা সংখ্যা আছে তিনিটা সংখ্যা প্ৰথমটোক প্ৰথম a divides b মানে কি a ৰে b ডিভাইড কৰিব পাৰি b ৰে আকৌ c ডিভাইড কৰে গতিকে উত্তৰটো কি হ'ব নিশ্চয় a ৰে c ডিভাইড কৰিব পাৰি এটো তোমালোকৰ সূত্ৰই হয় আৰু গতিকে তুমি সংখ্যা কেইটামান তেনেকে ভাবি ললে গোটেই বস্তুটো ওলাই গুছি যাব বহুত সহজ প্ৰশ্ন দেই গতিকে এটো আৰু কৰি নেদেখাও ডাইৰেক্ট সূত্ৰটো তোমালোকৰ দিয়া আছে a divides b হয়নে a ৰে কাক বিভাজ্য কৰিব পাৰি b আকৌ b এ কাক পাই c পাই হয়নে নহয় এনেকে যদি গৈ থাকো হেকত দেখা পাবা a ৰে c কো ডিভাইড যায় তুমি নাম্বাৰ কেইটামান লৈ পেলাই কৰি চালেও হ'ব তাৰপিছত নেক্সট প্ৰশ্ন তোমালোকৰ কি হৈছে চোৱা এটা দ্বিঘাত সমীকৰণ এটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এটা ৰুট 3 + √2 কোৱাড্ৰেটিক ইকুৱেশ্যনটো তুমি দেখুৱাব লাগে তে one root of the quadratic equation 3 + √2 the equation is এটা 3 + √2 বুলি তোমালোকক দিয়া আছে one root দেই এটো কৰা দুটা নিয়ম আছে মই তোমালোকক শৰ্ট মেথডটা দিছো x বুলি লেট বুলি তোমালোকে ধৰি লবা লেট x = ইমান তাৰপিছত তুমি ৰেশনাল ইৰেশনাল সেপাৰেট কৰি পেলাবা এটো ৰেশনাল মানে ৰুট চিন নাই তোবা দুই ফালে স্কয়াৰ কৰি দিবা এটো শৰ্টেষ্ট মেথড a² - 2 * x * 3 + 3 স্কয়াৰ তাৰপিছত √2 এটো 2 হ'ব x² - 6x + 9 ইফালে 2 টো মাইনাস হৈ আহিলে = 0 দেখা পাইছা সকে x² - 6x + 7 = 0 তে এইটো তোমালোকৰ আনসাৰ হ'ব x² - 6x + 7 গতে এইটো আনসাৰ তোমালোকে দেখা পাইছা না x² - 6x + 7 তোমালোকৰ আনসাৰ হ'ল তাৰ পিছত নেক্সট 22 নম্বৰটো তোমালোকে চোৱা 22 নম্বৰটো কি বুলি কৈছে এবাৰ আকৌ দ্বিঘাত সমীকৰণৰ আগৰবাৰ মূল এটা দিছিলে এটা এবাৰ আকৌ দুটা মূল তোমালোকক দি দিলে তে তোমালোকৰ ৰেডিমেড ফৰ্মুলা আছে চাগে x² - sum of the roots মূল দুটাৰ যোগফল into x product of the roots this is the formula for forming quadratic equation টা বনাবলৈ হলে এই ফৰ্মুলাটোৰে সদায় আমি সহায় লওঁ সাধাৰণতে যদি দুটা ৰুট দিয়া থাকে এতিয়া তোমালোকে চোৱা এই দুটা ৰুট দিয়া আছে গতিকে x² আমি আলফা মানে হাফ ধৰো আৰু বিটা মানে কিমান হ'ব -1/3 + মাইনাস হ'ব into x এটো তোমালোকৰ হাফ আৰু ব্ৰেকেটত হ'ব -1/3 = 0 ঠিক আছে x² এলসিএম লোৱা 6 হ'ব 3 টো ইয়াত যাব 2 টো ইয়াত যাব হয়নে x +- 6 1 তো x² - এটো 1/6x - 1/6 = 0 সবকে 6 ৰে মাল্টিপ্লাই কৰি দিয়া 6 ৰে মাল্টিপ্লাই কৰিলে 6x² 6 ৰে মাল্টিপ্লাই কৰিলে 6 কেনসেল যাব 6 ৰে এটো 1 হ'ব গতিকে উত্তৰটো তোমালোকে এটো 6x² - x - 1 গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব 6x² - x - 1 ঠিক আছে গতিকে তোমালোকৰ এই বস্তুটো এনেকে মিলি গৈছে তাৰপিছত নেক্সট আহিলে তলৰ কোনটো শুদ্ধ দ্বিঘাত সমীকৰণ which one of the following is a pure quadratic equation শুদ্ধ মানে pure quadratic equationৰ ৰুলটো হ'ল এটো যে আমি quadratic equation আমি চিনি পাও ax² + bx + c this is standard quadratic equation a not equal to 0 এটোটো থাকিবই আৰু তে quadratic equation বুলি ক'লে এটো ইকুৱেচনৰ কথাই মনলৈ আহে ন যেটোক নেকি আমি আদৰ্শ হিচাপে আদৰ্শ দ্বিঘাত সমীকৰণ বা প্ৰামাণিক দ্বিঘাত সমীকৰণ বুলি কওঁ এই সমীকৰণটোত যদি এই টাৰ্মটো নাথাকে bx টাৰ্মটো নাথাকে অকল ax² + c = 0 থাকে তেতিয়া আমি কওঁ পিওৰ কোৱাড্ৰেটিক ইকুৱেচন গতিকে আমাৰ x থকা পদটো এবসেন্ট থাকিব লাগিব তে আনসাৰ কোনটো হ'ব আনসাৰ তোমালোকৰ x থকা পদটো নাই ইয়াত x আছে ইয়াত x আছে ইয়াত x আছে গতিকে আমি এইগিটা নেগলেক্ট কৰিব লাগিব কিয় তেতিয়া আমি শুদ্ধ উত্তৰ নাপাম এটা শুদ্ধ উত্তৰ পাবলৈ হলে পিওৰটো এটো হ'ব পিওৰত কি নাথাকে x থকা টাৰ্মটো এবসেন্ট থাকে নেক্সট প্ৰশ্ন আহিলে তোমাৰ চোৱা একেবাৰে শেষৰটো এটা দ্বিঘাত কোৱাড্ৰেটিক ইকুৱেচন আছে সেই কোৱাড্ৰেটিক ইকুৱেচন ওৱান ৰুট এটা ৰুট কিমান ৰুট 3i কোৱাড্ৰেটিক ইকুৱেচনটো তোমালোকক লাগে one root of the quadratic equation root 3i what is the equation quadratic equation গতিকে তোমালোকৰ one root দিয়া আছে x ৰ ভ্যালু এটা তোমাৰ root 3i তে quadratic বনাব লাগে quadratic হলে always square on both side দুইফালে বৰ্গ কৰি দিবা x² এটো root 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 আৰু এটো হ'ব i² x²
এইটো আই স্কুৱেৰ মানে তোমালোকে জানা আই স্কুৱেৰ মানে হ'ল -1 গতিকে 3 * -1 -3 গতিকে x স্কুৱেৰ + 3 = 0 সো এইকেইটা তোমালোকৰ আনসাৰ হ'ব x স্কুৱেৰ + 3 গতিকে আনসাৰ তোমালোকৰ কোনটো হ'ল 2 নম্বৰটো হ'ল ছাত্ৰ ছাত্ৰীসকল এটা তোমালোকৰ প্ৰশ্ন নেক্সট কোপা আৰম্ভ হ'ব 25ৰ পৰা আৰম্ভ হ'ব এবাৰ চোৱা তোমালোকৰ আন এটা প্ৰশ্ন এটো যোৰহাট ডিস্ট্ৰিক্টতে কাটিছিলে কোৱেশ্চনটো ax 25ত আছে ax স্কুৱেৰ twice hxy by square twice gx plus twice fy plus c equal to 0 এই সমীকৰণটোৰ বিষয়ে বিস্তৃতভাৱে তোমালোকে স্থানাংক জ্যামিতিত শিকিবলৈ পাবা হাই সেকেন্ডাৰী দেই গতিকে তোমালোকৰ এই ইকুৱেশ্যনটো বুকত আছে অৱশ্যে এই সমীকৰণটো তোমালোকে কি বুলি কৈছে দুই চলকযুক্ত দ্বিঘাত সমীকৰণ মানে ইয়াতে ভেৰিয়েবল দুটা ইউজ কৰিছে এটা x এটা y বাকি h b g f যিবোৰ এই দেখিছা a h b g f and c all are কি হ'ব কনস্ট্যান্ট হেবিলাক ধ্ৰুবক পদ বুলি কোৱা হৈছে দেন এটো হল সাধাৰণ ৰূপ এটো তোমালোকৰ আদৰ্শ ৰূপ স্ট্যান্ডাৰ্ড ফৰ্ম অফ দি কোয়াড্ৰেটিক ইকুৱেশ্যন হেভিং ভেৰিয়েবল x and y এটা তোমালোকক কৈছে যদি এইটো যদি সাধাৰণ ৰূপ হয় এটো জেনাৰেল ফৰ্ম যদি কোয়াড্ৰেটিক ইকুৱেশ্যন হ'বলৈ হয় তেলে কোন গিটা কন্ডিশন ইয়াতে হলে কোয়াড্ৰেটিক ইকুৱেশ্যনটো হ'ব কিন্তু জেনাৰেল কোয়াড্ৰেটিক ইকুৱেশ্যন দুটা মানে ভেৰিয়েবল থকা কোয়াড্ৰেটিক ইকুৱেশ্যন হ'বলৈ হলে কোনটো কন্ডিশন ইয়াৰে ফুলফিল কৰিব a = 0 a = 0 থাকিলেটো y স্কয়াৰ তো থাকিবই নিশ্চয় থাকিব গতিকে এটোৱে কন্ডিশন ফুলফিল নকৰে আমাৰ x y দুইটা থাকিব লাগিব তেতিয়াহে আমাৰ কোয়াড্ৰেটিক ইকুৱেশ্যনটো হ'ব ন কাৰণ দুটা চলকযুক্ত a = b এটো a আৰু b লগত কোনো কেছ নাই g আৰু f g f যদি 0 হৈ যায় তেতিয়াও তোমালোকৰ নহব নহনে a b h একে সময়তে শূন্য নহয় a b h a ঠাইত তুমি 0 পাতিব নোৱাৰা h ৰ ঠাইত 0 পাতিব নোৱাৰা b ঠাইত 0 পাতিব নোৱাৰা এই তিনটা জিআই থাকিব লাগিব মানে এই তিনটা টাৰ্ম জিআই থাকিলেহে x আৰু y টাৰ্ম গিটা তুমি ইয়াত পাবা ঠিক আছে গতিকে ইয়াত এই প্ৰশ্নটো তোমালোকৰ সঠিক উত্তৰ বহুত দৰকাৰী প্ৰশ্ন দেই তাবা নেক্সট তোমালোকৰ 26 টো কি আছে চোৱা এটা দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক মানে তোমালোকৰ ডিসক্ৰিমিনেন্ট বুলি কয় এটা কোয়াড্ৰেটিক ইকুৱেশ্যনৰ তাৰ ডিসক্ৰিমিনেন্টটো তোমালোকক দি থৈছে যে b² - 4ac <0 আৰু যেতিয়া b² - 4ac <0 হয় ডিসক্ৰিমিনেন্ট যদি শূন্যতকৈ সৰু হয় তেতিয়া মূল দুটা কি হ'ব কাল্পনিকে হয় আমি সাধাৰণতে এটোৱে উত্তৰ দিও কিন্তু সঠিক উত্তৰটো দিবলৈ হলে তোমালোকে এটোহে লিখিব লাগিব কাল্পনিকটো হ'বই আৰু তাৰ যিকিটা ভ্যালু হ'ব সংযুগ্ম হ'ব তাৰ মানে ইয়াৰ এটা যদি 2 + 3i হয় আনটো 2 - 3i এনেকুৱা ধৰণে ওলাব সেইকাৰণে সংযুগ্ম বুলি কৈছে সো আনসাৰটো তোমালোকৰ সঠিক উত্তৰ 3 নম্বৰটো দেই গতিকে তোমালোকে চাবা আমি ম্যাক্সিমাম এটোৱে লিখিবলৈ বিচাৰো কিন্তু সঠিক বুলি ক'লে এই বস্তুটো যদি থাকে তেতিয়া কিন্তু তোমালোকে এটোহে লিখিব লাগিব তাৰ পিছত তোমালোকৰ আহিলে পূৰ্ণক পূৰ্ণক তাৰ মানে ক্যাৰেক্টাৰিস্টিক খুদিছে সো ক্যাৰেক্টাৰিস্টিক উলিয়াবৰ কাৰণে তোমালোকৰ এটা আছে যিবোৰ নাম্বাৰ লেছ দেন 1 মানে 1 তকৈ সৰু সংখ্যা 1 তকৈ সৰু সংখ্যাবিলাকৰ তুমি ক্যাৰেক্টাৰিস্টিক উলিয়াবলৈ হলে তোমালোকৰ এইটো ফৰ্মুলা তোমালোকৰ লাগিব ইয়াতে n টোৱে কি বুজাইছে তে নাম্বাৰ অফ জিৰোজ আফটাৰ দা ডেসিমেল পইণ্ট গতিকে সাৰ্থক অংশ 9 আৰু দশমিকৰ মাজত শূন্য কেইটা আছে 4টা আছে গতিকে -4 + 1 গতিকে -5 সো তোমালোকৰ আনসাৰ কোনটো হ'ব এইটো দেই এইটো ফৰ্মুলা n মানে ইয়াতে কি বুজাইছে দশমিক পইণ্ট আৰু তাৰ পিছত শূন্য যেগিটা আছে তো আছেই তাৰ পিছত যেটো সাৰ্থক অংশ সিগনিফিকেন্ট নাম্বাৰ সেই নাম্বাৰটো মানে ডিজিটটো তাৰ মানে 9 লৈকে শূন্য আছে ন 9 আগলৈকে সেই শূন্য গিটা দিবা আৰু তাৰ লগত 1টা প্লাস হয় গতিকে -5 হ'ব তাৰ পিছত আন এটা অংক এন্টিলগৰ প্ৰায়ে আহি থাকে দেই মই তোমালোকৰ তেনেকুৱা অংক দুটা কৰি দিছো ইয়াতে চোৱা তোমালোকৰ এন্টিলগ কি দি থোৱা আছে ইয়াতে দিয়া আছে যে এন্টিলগ অফ ইমান ইকুৱেল টু ইমান তেতে এটো হলে কিমান হ'ব ঠিক আছে মই তোমালোকৰ অংকটো কৰি দিছো ধুনিয়াকৈ চাই লবা এন্টিলগ দেই মই লিখি লৈছো লিখি নললে বস্তুটো বুজাব নোৱাৰিম নহয় এন্টিলগ বুলি লিখিলো বেস 10 নিদিলেও কোনো আপত্তি নাই 1.64 বেস এনেও 10 হয় ইকুৱেল টু 44.092 ইয়াতে তোমালোকে মন কৰিবা এই যে এন্টিলগ মানে
1 by log টোকে কি বুলি কয় এন্টিলগ ঠিক আছে এতিয়া তুমি যদি এই এন্টিলগ শব্দটো উঠাই দিয়া তেনে এই নাম্বাৰটো আমাৰ কি হ'ব 1.64436 হ'ব তেনেহলে এন্টিলগ শব্দটো কি বুলি কৈছিল 1 by log তে লগটো না বৰ্গগুণন হৈ পেলাই এইপিনে কি হ'ব log of 44.092 তাৰমানে এন্টিলগটো উঠাই দিলে হেতু লগ হৈ পেলাই ইটু সাইডলৈ গুছি যাব তেনেকে বুলি ভাবিলে হল মই বলে এন্টিলগ লিখা নাই তেতিয়াহলে ইটু সাইডে তুমি কি লিখিব লাগিব লগ বুলি লিখিব লাগিব ঠিক আছে লগাৰিথম বুলি লিখিব লাগিব তাৰমানে এই সংখ্যাটোৰ লগাৰিথম a2 আমি হেতুকে বুজিছো লগাৰিথম অফ 44.092 ৰ ভ্যালুটো a2 এটা তুমি কাৰ ভ্যালু উলিয়াব লাগে এইটো সেইটো এটা তুমি লিখি লোৱা লগাৰিথম অফ 10 বেজত 0.0044092 এতিয়া ইয়াৰ তুমি লগাৰিথম কেনেকে উলিয়াবা তুমি এটা এই সংখ্যাটো বনাবলৈ যত্ন কৰা লগাৰিথম অফ 10 বেজত ইয়াত 10 টো আছে বাৰু ইয়াতে তুমি ডেসিমেলটো ক'ত আছে 44 ৰ পিছত তাৰমানে a কোণৰ ডেসিমেলটো তুমি a কোণলৈ নিব লাগিব কেলে নিব লাগিব এটো লগত মিলাব লাগিব গতিকে তুমি কি কৰিলা 44.092 কৰিলা আৰু 10 টু দিবা কিমান বেকলে নিলা তুমি সেই কথাটো গুৰুত্বপূৰ্ণ কিমান বেকলে নিলা যে 1 2 3 4 ডিজিটৰ বেকলে নিলা গতিকে আমি যদি ৰাইট সাইডে যাও পাৱাৰটো -4 দিব লাগিব বহুত দৰকাৰী দি এনেকে এই কথাটো শিকি ললে তোমালোকে সব অংকই পাইবা এনেকুৱা আৰু প্ৰতি বছৰ এনেকুৱা এটা আহে এটা ব্ৰেকেটটো ওপেন কৰি দিলে আমি লগাৰিথমৰ প্ৰডাক্টটো মানে পূৰণফলটো যোগফললৈ সলনি হ'ব 092 আৰু প্লাস লগাৰিথম অফ 10 বেজত 10 টু দি পাৱাৰ -4 হল তে এই ভ্যালুটো আমি পাই গলো লগাৰিথম অফ 44.092 ভ্যালু কিমান হল 1.64436 আৰু এই log 10 ৰ ভ্যালু 1 গতিকে আমাৰ কি থাকিলে -4 ঠিক আছে আমি এই বস্তুটো যদি ব্ৰেক কৰো এনেকে লিখিব পাৰো 0.64436 তাৰমানে 1 টো সেপাৰেট কৰি দিব পাৰো ইন্টিগ্ৰেল পাৰ্টটো আৰু ডেসিমেল পাৰ্টটো সেপাৰেট কৰি লিখিব পাৰি আইপিনে হল -4 1 পৰা -4 গলে কিমান হ'ব -3 প্লাস 0.64436 আৰু এটোকে এনেকে লিখে 3 বাৰ 0.64436 ছাত্ৰ-ছাত্ৰী সকল অকমান দীঘলীয়াকে কৈ দিছো যাতে তোমালোকে অংকটো বুজি পোৱাত সহজ হয় 3 বাৰ থাকিব লাগিব দেই গতিকে 3 বাৰ ক'ত আছে এইটো চোৱা 4 নম্বৰটো আছে দেখা পাইছা নহয় 3 বাৰ 64436 3 বাৰ 64436 গতিকে তো আনসাৰটো সুন্দৰকে মিলি গৈছে এতিয়া নেক্সট তোমালোকৰ চোৱা আন এটা প্ৰশ্ন আছে এইটো প্ৰশ্ন তোমালোকে দেখা পাইছা একে ধৰণৰ অংক তোমালোকে এতিয়া এন্টিলগটো যদি উঠাই দিয়া তেতিয়া এই নাম্বাৰটো থাকি যাব আৰু এন্টিলগটো এটো ফালে গুছি গলে কি হৈ যাব লগ বুলি তোমালোকে লিখিব লাগিব মই জাস্ট তোমালোকক এটো অংকটো কৰি আকৌ দেখাই দিছো এন্টিলগ 0.299 ৰবা দেই তোমালোকে দেখিবা মই জাস্ট বস্তুটো লিখি লৈছো এতিয়া এটো তোমালোকক মই লিখি দিলো এতিয়া এন্টিলগ শব্দটো উঠাই দিছো তেতিয়া 0.2991 হল এন্টিলগ উঠাইলে এপিনে কি বুলি লিখিব লাগে লগ বুলি লিখিব লাগে কাগজ লিখিব লাগিব এইটো 1.991 এতিয়া তোমালোকে গম পালা যে এই 1.991 সংখ্যাটোৰ লগাৰিথমৰ ভ্যালুটো হল 0.2991 ঠিক আছে এটা কাৰ ভ্যালু উলিয়াব লাগে এইটো লগাৰিথম অফ 199.1 ইয়াৰ লগাৰিথম উলিয়াবৰ কাৰণে কি কৰিব লাগিব তুমি এতিয়া বস্তুটো ভালকে মিলাই লোৱা এই দশমিকটো ক'ত আছে 1991 আছে এই কোণত আছে হয় না 1 ৰ পিছতে আছে গতিকে এই দশমিকটো তুমি এই কোণলৈ লৈ গুছি আহিব লাগিব এই কোণলৈ যে তুমি লৈ গুছি আহা তেতিয়া তোমাৰ কি হ'ব হেতু বস্তু চাব লাগে দেই লিখিছো একো নাই তোমালোকে চিন্তা কৰি 1.991 লিখি দিলো এটা 10 টো সেই দশমিকটো এডজাস্ট কৰিবলৈ হলে 10 ৰ পাৱাৰ কি দিব লাগিব চোৱা এই দশমিকটো যদি ইয়ালে গল কোনফালে গল লেফট সাইডে গলে দুঘৰ গৈছে গতিকে এনেকে লিখিবা তেতিয়াটো ব্ৰেক কৰি দিয়ে লগাই 1.991 আৰু ইনটু টু প্লাস হৈ যাব লগাৰিথম অফ 10 স্কয়াৰ এতিয়া ইয়াত বেসটো 10 নাই লিখা নিলিখিলেও কই না এতিয়া লগাৰিথম 1.991 ৰ ভ্যালুটো কিমান এইটো 0.2991 আৰু এটো log 10 ৰ ভ্যালু সদায় 1 হয় গতে 1 into 2 2 হ'ব এটা 2 to 0 লগত প্লাস কৰিলে 2.2991 এইটো 2.299 आंसर ছাত্ৰ-ছাত্ৰী সকল
আমি এতিয়া 29টা প্ৰশ্নৰ সমাধান পাই গলো এটা নেক্সট আমি 30 ৰ পৰা আৰম্ভ কৰো এইবাৰ চোৱা তোমালোকৰ কোৱেশ্চন নম্বৰ 30 টু 2023 আহিছিলে ইয়াতে কৈছে লগাৰিথম অফ 2925 ৰ ভ্যালু 3.46612 দেন ফাইন্ড দা ভ্যালু অফ লগাৰিথম অফ 29.25 ৰ ভ্যালু কিমান এটা দি থৈছে কেবাটাও তোমালোকে চাই লোৱা এই ভ্যালুটো আমি লিখি ললো আৰু এই ভ্যালুটো উলিয়াব লাগে চোৱা জিটোৰ ভ্যালু দিয়া আছে কাৰ দিছে 2925 ইয়াতে ডেসিমেল পইণ্ট নাই ইয়াতে কিন্তু ডেসিমেল পইণ্ট আছে সো আমি ডেসিমেল পইণ্টটো ৰিমুভ কৰো 2925 বুলি লিখি দিলো আৰু ডেসিমেলটো উঠাই দিয়া মানে হেতু 10 ৰ পাৱাৰত আমি এডজাস্ট কৰিম দশমিক পইণ্টটো কোনফালে গল এটো সাইডে গল এটো সাইডে গলে কিমান গল দশমিক বিন্দুটো এই পিছফালে গুছি আহিলে পিছফালেটো এনেও নিলিখে গতিকে দশমিকটো দুটা ইউনিটৰ পিছলে দুটা এককৰ পিছফালে গুছি আহিলে গতিকে -2 এটা লগাৰিথমৰ নিয়মতে তুমি ব্ৰেক কৰা 2925 প্লাস লগাৰিথম অফ 10 টু দি পাৱাৰ -2 এটা 2925 ৰ ভ্যালু অলৰেডি তোমালোকক দিয়া আছে 3.46612 আৰু log 10 ৰ ভ্যালু 1 গতিকে অকল এটো কি হ'ব -2 এটা তুমি জাস্ট আনসাৰটো কি হ'ব চোৱা এটো মই তুমি দুটা পাৰ্ট কৰি পেলাই মই তোমালোকক লিখি পেলাই শিকাই দিছো তেতিয়া বুজাত সহজ হ'ব -2 এনেকে কুহবককে কইলে বহুতে বুজি নাপায় এতিয়া তুমি মন ৰাখিবা 2.3 মানে 2 plus 0.3 এই দুইটা লগ 2 আৰু 0.3 লগ লাগিলে আকৌ এটো হৈ গুছি যাব ঠিক আছে এটা 3 পা 2 গলে কিমান হ'ব 1 হ'ব প্লাস 0.46612 ঠিক আছে আৰু লগ লগাই দিলে আকৌ 1.46612 গতিকে 1.46612 এইটো তোমাৰ আনসাৰ কোড আছে ডিট আছে দেই প্ৰশ্নটো সমাধান দি দিলো নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে চোৱা log 3 ভ্যালুটো তো দিয়া আছে তাৰ মানে গম পোৱা গৈছে ইয়াতে যেটো 3 আছে 3 ভ্যালুটো তোমালোকৰ এনেকা পৰীক্ষা দি দিব দেই এটা 3 টু দি পাৱাৰ 100 টোত কিমান ডিজিট আছে নাম্বাৰ অফ ডিজিটস ইন 3 টু দি পাৱাৰ 100 তা 3 টু দি পাৱাৰ 100 ত কিমান ডিজিট আছে কিমান অংক আছে মানে 3 যদি 100 টা মাল্টিপ্লাই কৰো তাত কিমানটা অংক ওলাব সো এটো লগাৰিথম লৈ দিয়া লগে কিমান হ'ব 100 log 3 বুজি পাইছা শৰ্টকে শিকাই দিছো 100 আৰু log 3 ভ্যালুটো তোমালোকৰ এটো দিয়া আছে 0.47712 নেকি yes এটো মুখস্থ হৈ গৈছে আকৌতে এতিয়া 100 এ মাল্টিপ্লাই কৰিলে ডেসিমেল পইণ্টটো a কোনলে গুছি যাব গতিকে 47.712 ঠিক আছে এতিয়া আমি এটো কি বুলি কয় এটো ক্যাৰেক্টাৰিস্টিক বুলি কয় গতিকে ক্যাৰেক্টাৰিস্টিক বা পূৰ্ণক হয় না পূৰ্ণক কিমান পালো 47 এটা তোমাক কি লাগে শূন্য সংখ্যা শূন্য সংখ্যা ক্যাৰেক্টাৰিস্টিক 47 হবলৈ হলে তাত কিমানটা অংক থাকিব লাগিব নিশ্চয় তুমি গম পাইছা ক্যাৰেক্টাৰিস্টিক 1 হলে নাম্বাৰ অফ ডিজিট কিমান হয় 47 plus 1 48 টা হয় গতিকে এক এটা ইয়াত প্লাস কৰা মানে 48 টা অংক থাকিলে আমি ক্যাৰেক্টাৰিস্টিক 47 ধৰো গতিকে তাত 48 টা অংক আছে 48 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আনসাৰ কত মাৰিব লাগিব 48 ত মাৰিব লাগিব ঠিক আছে তাৰ পিছত এতিয়া আহো কি নম্বৰ হ'ব 32 তা 32 তোমালোকৰ দিয়া আছে যে NC2 ইকুৱেল টু তোমালোকক দিয়া আছে 10 ইয়াৰ পৰা তুমি n ৰ ভ্যালুটো সুন্দৰকৈ উলিয়াই লোৱা ফেক্টৰিয়েল n এটো কম্বিনেশন অংক হয় SC আছে টু ফেক্টৰিয়েল n - 2 ইকুৱেল টু 10 তাৰ পিছত ফেক্টৰিয়েল n টো যদি ব্ৰেক কৰা কাৰণ n - 2 লগত মিলাব লাগিব n - 1 n - 2 ঠিক আছে এটো ডাঙৰৰ পৰা সৰুলে ভাঙি গলে n - 2 ৰাখি দিও কিয় ৰাখিলো তলৰটোৰ লগত সদায় মিলাই ল'ব লাগে কেনসেল কৰিব কাৰণে আৰু ফেক্টৰিয়েল টো মানে কি 2 * 1 এটো 2 হ'ব এইফালে 10 থাকিব এই 2 টো ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া n * n - 1 ইকুৱেল টু কিমান হ'ব 20 এই পিনে n * n - 1 মানে ইয়াতে দুটা সংখ্যাৰ পূৰণফল 20 হৈছে দুটা সংখ্যাৰ পূৰণফল 20 হৈছে মানে প্ৰথমটোতকে দ্বিতীয়টো এক সৰু তাৰ মানে 5 পূৰণ 4 তাৰমানে এটো যদি n ৰ ভ্যালু যদি 5 হয় n - 1 ৰ ভ্যালুটো 4 হ'ব সো n = 5 n ৰ ভ্যালু কি পালো 5 পালো এটা একচুয়ালি আমাক উলিয়াবলৈ কৈছে কি n ৰ ভ্যালু যদি 5 হয় np2 তাৰ মানে 5p2 উলিয়াবলৈ কৈছে 5p2 মানে ফেক্টৰিয়েল 5 বাই ফেক্টৰিয়েল 5 - 2 হ'ব ফেক্টৰিয়েল 5 টো তুমি ভাঙি দিলে 5 * 4 * ফেক্টৰিয়েল d তলত হ'ব ফেক্টৰিয়েল d কাটি দিলো 5 * 4 = 20 ছাত্ৰ-ছাত্ৰীসকল আনসাৰ তোমালোকে 20 পাবা সো আনসাৰটো কোড আছে ডিট আছে
নেক্সট প্ৰশ্ন তোমালোকে চোৱা 33 নম্বৰটো 33 নম্বৰটো তোমালোকক দেখা পাই ইয়াতে দেখাইছে যে অষ্টভুজ অক্টাগনৰ যদি আমি ভাৰ্টিসেছ বিলাক যদি আমি জয়েন কৰোঁ জয়েন কৰিলে আমি হাউ মেনি ট্ৰায়াঙ্গলছ আমি কিমান ত্ৰিভুজ পাম অক্টাগন মানে তাতে 8টা ভাৰ্টিসেছ আছে আৰু ট্ৰায়াঙ্গল পাবৰ কাৰণে আমি কেইটা পইণ্ট জয়েন কৰিব লাগিব 3টা পইণ্ট গতিকে 8C3 গতিকে ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত তোমালোকে সদায় কম্বিনেশ্যন কৰিবা পাৰমুটেশ্যন নহয় দেই এতিয়া জ্যামিতিৰ চিত্ৰৰ ক্ষেত্ৰত সদায় কম্বিনেশ্যনে হয় গতিকে 8C3 তোমালোকে কিমানটা ত্ৰিভুজ পাবা ফেক্টৰিয়েল 8 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 8 minus 3 ঠিক আছে ফেক্টৰিয়েল 8 মানে 8 7 6 ফেক্টৰিয়েল 5 এইটো ফেক্টৰিয়েল 5 কাটি দিয়া ফেক্টৰিয়েল 3 মানে কিমান হ'ব ফেক্টৰিয়েল 3 মানে হ'ল 3 * 2 * 1 মানে 6 হ'ব 6 ৰ লগত 6 কাটি দিয়া 8 7 যা 56 ছাত্ৰ-ছাত্ৰী হ'ল তোমালোকৰ আনসাৰ 56 ত মাৰিব লাগিব নেক্সট প্ৰশ্ন আহে প্ৰতিটো প্ৰশ্ন তোমালোকৰ দৰকাৰী এনেকুৱা ধৰণৰ প্ৰশ্নই কাটিব বেছি প্ৰশ্ন নাহে মুঠে 10টাৰ ভিতৰত আহিব তাতকে নাহে গতিকে যিবিলাক প্ৰশ্ন দিছো এইবিলাককে তোমালোকে চাই পেলাই এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ ধৰণৰ আহিলে তোমালোকে উত্তৰ কৰিব পাৰিবা হুবহু নাহিলেও তোমালোকে কিন্তু প্ৰশ্নটোৰ লগত অকমান মিল থাকিব এতিয়া চোৱা 18cn twice n minus 2 তোমালোকে এটা কথা জানা এইটো এটা ফৰ্মুলা ইয়াতে প্ৰয়োজন হৈ যাব 18cn equal to 18c twice n plus 3 ইয়াতে তোমালোকে এইটো এটা ফৰ্মুলা ইউজ যদি কৰি দিও তোমালোকে ইজি হৈ যাব চোৱা এই তলৰ দুটা কি কৰিবা সদায় প্লাস কৰিবা n twice n plus 3 আৰু হেতু ওই ওপৰ যে 18 আছে তাৰ লগত ইকুৱেল হয় মনত ৰাখিবা দেই এই দুটা কিন্তু আকৌ সেম হ'ব লাগিব এই দুটা সেম হ'ব লাগিব এই দুটা যদি সেম হয় তলৰ যি দুটা আছে এই দুটা প্লাস কৰি দিবা সেই প্লাসৰ যোগফলটো কিমান হ'ব ইয়াৰ লগত হ'ব এটো বা 3n plus 3 equal to তোমাৰ 18 3n equal to 3 to ইফালে গুচি গল 15 হল এতিয়া n equal to কিমান হ'ব 5 ছাত্ৰ-ছাত্ৰী হ'ল আনসাৰ তোমালোকে 5 পাব লাগিব 5 টো তোমালোকৰ বিট আছে তাৰ পিছত চোৱা 36 এটো তেনে সহজ প্ৰশ্ন মই আগতেই কৈছো যে যেতিয়া আমাৰ c থাকে এই দুটাৰ যোগফল x + y কাৰ লগত সমান হ'ব n ৰ লগত সমান হ'ব গতিকে x + y সুধিছে তোমাৰ x + y টো কাৰ লগত সমান হ'ব n ৰ লগত গতিকে 35 কোৱেশ্চন ইতিমধ্যে আমি সলিউশন দিলো এতিয়া নেক্সট তোমালোকৰ 36 ৰ পৰা আৰম্ভ হ'ব চোৱা কোৱেশ্চন নম্বৰ 36 ত আমাৰ কি বুলি দিয়া আছে যে 30 জন মানুহ আছে 30 জন মানুহৰ গোট এটাত প্ৰতিজন মানুহে ইজনে সিজনৰ লগত কৰমৰ্দন মানে হ্যান্ডশেক কৰে গতিকে 30 আমাৰ মেন আছে 30 মেনে কি কৰে ইজনে সিজনৰ লগত হ্যান্ডশেক কৰে আচ্ছা হ্যান্ডশেক কৰিলে মুঠ হ্যান্ডশেক কিমান হ'ব এতিয়া তোমালোকৰ এই প্ৰশ্নটো দেখাত অলপ টান যেন লাগিছে একো টান নহয় চোৱা তোমালোকে হ্যান্ডশেক কৰোতে সাধাৰণতে দুজন মানুহে নিজৰ এটা হাত আনজনে এটা হাত আগবঢ়াই দিয়ে গতিকে দুটা হাতে আমি কি কওঁ কৰমৰ্দন কৰোঁ সাধাৰণতে এতিয়া তেনেহলে আমি 30 জন মানুহ আছো আমি এজনৰ এটা হাত আনজনৰ এটা হাত দুটা হাত আমি ইয়াতে কি কৰিছো ব্যৱহাৰ কৰিছো তেতিয়া আমাৰ কৰমৰ্দন বা হ্যান্ডশেক হৈ যাব তে এটুকে সুধিছে আৰু এটু তোমালোকে এটো ফেক্টৰিয়েল 30 আৰু ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 30 minus 2 28 ঠিক আছে মই ডাইৰেক্ট কৈ দিছো এটো 30 এটো হ'ব তোমাৰ 29 এটো হ'ব 28 আকৌ 28 লগত এটো কটা ফেক্টৰিয়েল 2 মানে 2 লগত এটো কাটিলে কিমান হ'ব 15 আৰু 15 into 29 যদি তুমি ইনটু কৰা তুমি 435 পাবা সো আনসাৰটো তোমালোকৰ হেতুৱে দেই কৰি চাবা তাৰ পিছত 37 ত তোমালোকৰ কি আছে চোৱা cos a cos b plus sin a sin b তোমালোকৰ এনেকুৱা এটা ফৰ্মুলা আছে cos a cos b plus sin a sin b এই ফৰ্মুলাটো তোমালোকৰ মুখস্থ হৈছে নাই এটো হ'ল cos a minus b সূত্ৰটোৰ ফল হয় এতিয়া আমি cos লিখিলো এটা a মানে কি 70 b মানে কি 10 গতিকে 70 বিয়োগ 10 cos 60 ডিগ্ৰী আৰু cos 60 ডিগ্ৰী ভ্যালু হাফ হয় গতিকে তোমালোকৰ আনসাৰ ক'ত হ'ব ইয়াতে হ'ব তাৰ পিছত তোমালোকৰ আন এটা প্ৰশ্ন আহি গল হেতু প্ৰশ্ন এতিয়া মই কৰি দিম 38 এটো তোমালোকৰ 2024 ত আহিছিলে প্ৰশ্নটো তোমালোকে চোৱা x cos 120 ডিগ্ৰী y sin 120 ডিগ্ৰী equal to 3 যেটো তোমালোকৰ ইকুৱেশন আছে এটা মানে x cos alpha y sin alpha equal to p এনেকুৱা টাইপত আছে মানে যিডাল লাইন আছে তাই y ইন্টাৰসেপ্ট বিচাৰিছে y ছেদাংশ y ইন্টাৰসেপ্ট কি হ'ব মই জাস্ট তোমালোকক এটো লিখি লৈছো সলিউশনৰ কাৰণে তোমালোকে চোৱা কেনেকুৱা হ'ব
x cos 120 degree y sin 120 degree equal to 3 তে x cos এটো কিমান হ'ব 180 degree minus 60 degree বস্তুটো শুদ্ধকে ফৰ্মত নিব লাগিব নহয় কাৰণ 120 degree উলিয়াবলৈ হলে আমি কি কৰিব লাগিব সহায় ল'ব লাগিব 180 এটো 60 equal to 3 x এটা তোমালোকে চোৱা এটো 120 টো সেকেন্ড কোৱাড্ৰেন্টৰ সংখ্যা আৰু সেকেন্ড কোৱাড্ৰেন্টত cos টো কি হৈ যায় নেগেটিভ আৰু 180 থকা কাৰণে কি হ'ব 2 ইয়াৰ লগত মাল্টিপ্লাই হৈছে 2 * 90 ইভেন নাম্বাৰ যেতিয়া থাকে যেটো অনুপাত cos টো cosই থাকিব গতিকে cos 60 পাম ঠিকে আছে কিন্তু সেকেন্ড কোৱাড্ৰেন্টত cos টো কি হৈ যাব মাইনাস এটো বুজি পাইছা চাগে এটো 122 sin আসলে সেকেন্ড কোৱাড্ৰেন্টৰ sin টো পজিটিভ গতিকে y sin আমি 60 বুলি লিখিলো ঠিক আৰু তোমালোকে জানা cos 60 ডিগ্ৰী ভ্যালু তোমালোকে কিমান cos 60 ডিগ্ৰী হল হাফ গতিকে আমি মাইনাস হাফ লিখিম y এটো sin 60 ডিগ্ৰী ভ্যালু √3/2 ইকুয়াল টু 3 হল ঠিক আছে এতিয়া হ'ব -x/2 plus √3/2y equal to 3 তুমি 2 এটাই সবকে যদি মাল্টিপ্লাই কৰা এটো হলো -x 2 এটাই মাল্টিপ্লাই কৰিলে হ'ব √3y 2 এটাই মাল্টিপ্লাই কৰিলে এটো কিমান হ'ব 6 এতিয়া তোমাৰ একচুয়ালি বস্তুটো হৈ গল কিন্তু তোমাক বিচাৰিছে কি y ইন্টাৰসেপ্ট বিচাৰিছে y ইন্টাৰসেপ্ট বিচাৰিলে y equal to mx plus c এই c টোকে কয় y ইন্টাৰসেপ্ট মনত ৰাখিবা এই c টোৰ নাম কি y ইন্টাৰসেপ্ট তেলে ইকুৱেচনটো হেতু ফৰ্মত লৈ যোৱা √3y equal to -x to এটো চাই যাব plus x plus 6 y equal to y ভ্যালু লাগিব না এটো প্যাটাৰ্ণত নিব লাগিব তো x by √3 plus 6 by √3 গতিকে আমি y ইন্টাৰসেপ্ট পাই গলো 6 by √3 তে 6 by √3 উত্তৰটো আমাৰ আছে না নাই চাও তে 6 by √3 আমাৰ উত্তৰ নাই তেলেটো আমি সিম্পলিফাই কৰো দেই এটো √3 আছে নহয় আৰু এটা √3 তলে ওপৰে মাল্টিপ্লাই কৰি দিয়া কনজুগেট কৰি দিয়া মানে √3 3 হ'ব নহনে বাৰু 6 √3 হ'ব 3 ৰে 6 কাটি দিয়া 2 √3 হৈ পাই যাব গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব D2 হ'ব তবা নেক্সট কোৱেশ্চন তোমালোকৰ 39 টো চোৱা এটো তোমালোকে সূত্ৰটো দেখিয়ে গম পাইছা যে 10a plus 10b by 1 minus 10a 10b equal to কিমান হ'ব 10a plus b সূত্ৰটোৱে ইয়াতে প্ৰয়োগ হ'ব তে ab মানে কিমান ইয়াতে তোমালোকে গমে পাইছা a মানে 29 এটো হ'ব 16 29 নে 16 হ'ব 45 10 45 ডিগ্ৰী ভ্যালু কিমান 1 দেই সো ইট ইজ 29 গতিকে সহজ প্ৰশ্ন আনসাৰ তোমালোকৰ ক'ত যাব এইটো 1 ত যাব ঠিক আছে তাৰ পিছত চোৱা আন এটা প্ৰশ্ন এটো সূত্ৰই হয় এটো লগাৰিথমৰ ফৰ্মুলা হয় এটা তুমি কি কৰিবা এটো কৰিব সময়ত তুমি এই বেজ দুটা সেম আছে ন ইয়াটো বেজ আছে এটো বেজ এই দুটা তোমালোকে নাইকিয়া কৰি দিবা এটো c আছে নহয় c টো তলত থাকিব b টো ওপৰত থাকিব গতিকে তোমালোকৰ আনসাৰ হ'ব এইটো এই c টো আকৌ বেজত থাকিব আৰু b টো লগাৰিথম পজিশনত থাকিব গতিকে এই বস্তুটোকে শৰ্টলি আমি আকৌ এনেকে লিখিব পাৰো তাৰপিছত 41 টো তোমালোকে চোৱা এটো এটা তোমালোকৰ sin c plus sin d সূত্ৰ sin c sin d সূত্ৰটো তোমালোকৰ মনত আছে নে sin c plus sin d হয় না গতিকে 2 sin c plus d by 2 cos c minus d by 2 এই সূত্ৰটোৱে তোমালোকে এতিয়া প্ৰয়োগ কৰিব লাগিব এতিয়া c মানে কিমান c মানে হল 75 আৰু 15 গতিকে 75 plus 15 by 2 cos আকৌ 75 15 by 2 2 sin 75 আৰু 15 হলে 90 হ'ব 2 ৰে হৰণ কৰিলে 45 হ'ব এটো 75 15 হলে কিমান হ'ব 60 হ'ব এটো হ'ব 30 তে 2 into sin 45 degree 1 by √2 cos 60 degree √3 by 2 2 লগত 2 কটা গল এটা আলটিমেটলি কি থাকিলে √3 লগত 1 মাল কৰি √3 গতিকে জাস্ট √3 by 2 এটা ৰুটৰ ভিতৰত আমি লিখি দিব পাৰো যে √3 by 2 পাম ঠিক আছে গতিকে তোমালোকৰ আনসাৰ কিমান হ'ব এইটো হ'ব গতিকে 41 পালো নেক্সট কোৱেশ্চন 42 পৰা আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 42 লে তোমালোকৰ দেখাই দিছো চোৱা x অক্ষৰ সমান্তৰাল x অক্ষৰ প্যাৰেলালি থকা ৰেখাডালৰ প্ৰৱণতা কিমান গ্ৰেডিয়েন্টটো বিচাৰিছে তা লাইনটো মানে x অক্ষৰ প্যাৰেলাল আছে তুমি চোৱা
তোমাৰ কোঅৰ্ডিনেট এক্সিছ থাকিলে আমি জেনেৰেলি এনেকৈ আঁকো এক্স এক্সিছৰ পেৰেলেল বুলি ক'লে লাইনটো এইফালেও থাকিব পাৰে এইফালেও থাকিব পাৰে এইটো লাইনৰ লগত এইটো পেৰেলেল অৰ এইটোৰ লগত এইটো পেৰেলেল চোৱা আমি সাধাৰণতে যেতিয়া গ্ৰেডিয়েন্ট বিচাৰিলে আমি সাধাৰণতে এংগলটো লাগিব কাৰণ tan m = আমাৰ কি আছিলে tan থিটা মানে থিটা এংগলটো আমাক লাগিব এংগলটো লাগিব এটা পেৰেলেল লাইনৰ মাজত সমান্তৰাল ৰেখাৰ মাজত কোনো এংগল ফৰ্ম নহয় গতিকে এটো মান কি হৈ যাব tan theta = 0 tan 0 মানে 0 সো আনসাৰটো তোমালোকৰ প্ৰথমটোৱে হ'ব তাৰপিছত নেক্সট আছে 4 আৰু 1 আৰু 5 1 + √3 বিন্দুটো সংযোগী ৰেখাৰ প্ৰৱণতা এইটো তোমালোকৰ এবাৰ মেট্ৰিকত অহা প্ৰশ্ন ইয়াৰ প্ৰৱণতা বিচাৰিছে গ্ৰেডিয়েন্ট বিচাৰিছে গতিকে প্ৰৱণতা = কিমান হ'ব কোঅৰ্ডিনেটত আছে নহয় y2 - y1 x2 - x1 এইটো তোমালোকৰ ফৰ্মুলা হয় গতিকে ইয়াতে x1 y1 x2 y2 গতিকে y2 মানে 1 + √3 y1 মানে 1 আকৌ তেনেকে 5 মাইনাস কি হ'ব 4 হ'ব গতিকে বুজি পালাই সাগে এটো x1 এটো y1 এটো x2 y2 x2 মানে 5 - 4 ঠিক আছে তাৰ মানে তলত x ৰ ডিফাৰেন্স ওপৰত y ডিফাৰেন্স কোঅৰ্ডিনেট 1 হল আৰু 1 1 কেনসেল গল √3 থাকিলে জাস্ট তোমালোকে √3 পাই গলা তে √3 তোমালোকৰ ক'ত আছে এইটো চোৱা b তে আছে তাৰপা নেক্সট তোমালোকৰ 44 টো চোৱা যে এইটো এডাল ৰেখাডাল হ'ব a1x + b1y + c1 = 0 এডাল ৰেখা স্ট্ৰেট লাইন এডাল স্ট্ৰেট লাইন সৰল ৰেখা বুজাইছে আৰু সৰল ৰেখা দুডালে পৰস্পৰ লম্ব মানে ইডালৰ ওপৰত হিডাল এনেকে পাৰপেন্ডিকুলাৰ আছে এই লাইনটোক যদি তুমি L1 বুলি কোৱা নেক্সট লাইনটোক যদি তুমি L2 বুলি কোৱা L1 is perpendicular to L2 এনেকুৱা ধৰণৰ তুমি মিনিং কৰিছে এতিয়া লম্ব হবলৈ হলে তোমালোকৰ এটা ৰুল আছিল যে m1 * m2 ৰ ভ্যালুটো -1 হয় এই ফৰ্মুলাটো তোমালোকে এতিয়া ইউজ কৰিব লাগিব এতিয়া ইয়াৰ পৰা তুমি y = mx + c ফৰ্মুলা লৈ যোৱা b1 y = কিমান হ'ব -a1x - c1 y = কিমান হ'ব -a1/b1x - c1/b1 এতিয়া তোমালোকৰ এটো দেখিবলৈ কেনেকুৱা হ'ল y = mx + c এই যেটো পালা x ৰ লগত আছে হেতুৱে তোমালোকৰ কাৰণে কিমান হ'ব m1 সো m1 মানে কিমান হ'ব -a1/b1 আগৰ সেকেন্ড ৰেখাডালৰ পৰা কিমান পাবা হেতু প্ৰথমটো চাই পেলাই কৈ দিব পাৰি a2/b2 হ'ব ন -a2/b2 এটা দুইটাৰ মাল্টিপ্লিকেশন for perpendicular m1 into m2 -1 m1 মানে কিমান -a1/b1 আকৌ -a2/b2 equal to -1 minus plus a1 a2/b1 b2 equal to -1 cross multiplication কৰিলা a1 into a2 equal to কিমান হ'ব -b1 into b2 আৰু এটো এফালে গুছি আহিলে a1 a2 ট্ৰান্সপোজ কৰিলে প্লাস হৈ যাব b1 b2 equal to 0 সো তোমালোকৰ a1 a2 plus b1 b2 equal to 0 আনসাৰটো তোমালোকে ক'ত পালা a1 a2 plus b1 b2 equal to 0 ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় প্ৰশ্নটো বুজি পাইছা 2023 আহিছিলে তাবা নেক্সট প্ৰশ্ন তোমালোকৰ চোৱা 45 টো আছে দেই 45 টো এটা তোমালোকক কি বুলি কৈছে চোৱা ইয়াতে কৈছে বিন্দু সংযোগী ৰেখাৰ সমীকৰণ বিচাৰিছে ইকুৱেশন অফ এ লাইন পাসিং থ্ৰু টু গিভেন পইণ্টস গতে এই দুটা বিন্দুৰ মাজে যোৱা ৰেখাৰ সমীকৰণ তোমালোকে ৰেখাৰ সমীকৰণটো দুটা বিন্দুৰ মাজে যোৱা আছে নিশ্চয় মনত আছে y1 y2 - y1 x2 - x1 x - x1 এইটো হল তোমালোকৰ ফৰ্মুলাটো ফৰ্মুলাবোৰ একচুয়ালি মুখস্থ লাগে দেই গতিকে সেই সমীকৰণটোৰ কি হ'ব এইটো হল x1 এইটো y1 এইটো x2 এইটো y2 তে y - y1 মানে তোমালোকে এটা কি পাতিবা y1 x1 y1 তাৰ মানে 5 পাতিবা ন y2 মানে কিমান হ'ব y2 মানে তোমালোকৰ এইটো 1 y1 মানে কিমান হ'ব y1 মানে তোমালোকৰ 5 হ'ব ন x2 মানে কিমান হ'ব x2 মানে তোমালোকৰ 1 হ'ব আকৌ x1 মানে কিমান হ'ব x1 মানে -3 এটো তুমি ডাইৰেক্ট +3 বুলি পাতি দিব পাৰা x - x1 মানে কিমান হ'ব -3 এটো তুমি কি কৰি দিব পাৰা প্লাস কৰি দিব পাৰা এটোকে ক্যালকুলেশন কৰিব লাগে এতিয়া আৰু y - 5 ওপৰত হ'ব -4 আৰু তলত হ'ব 4 4 4 কেনসেল গল 1 x plus 3 y - 5 equal to -x - 3 এইটা ইফালে লৈ গুছি আহা
x এফালে প্লাস y আছে এফালে 5 টো গুচি গ'ল 5 minus 3 x plus y equal to 2 এইটো আনসাৰ আমাৰ আছে নে নাই আমি চাই লওঁ কি কৰিলো x টো এফালে আনিলো 5 টো এফালে নিলো ঠিক আছে গতিকে তোমালোকে ইয়াতে কোবা দেখা পাইছানে নাই তে নাই মানে কি কৰিম আনসাৰটো থাকিব লাগিব সো ইয়াতে x plus y equal to 2 ইয়াক যদি তুমি 4 এ মাল্টিপ্লাই কৰা 4x 4 এ মাল্টিপ্লাই কৰিলে 4y 2 এ 4 এ মাল্টিপ্লাই কৰিলে এটা সবকে যদি 4 এ মাল্টিপ্লাই কৰি দিয়া তেতিয়া কো আনসাৰটো তুমি কোড গম পাই যাবা সিট পাই যাবা গতিকে কেতিয়াবা তোমালোকৰ সোৱা অংকটোত আনসাৰটো ডাইৰেক্ট নাথাকিব পাৰে গতিকে এটো ওলাইছে ইয়াক 4 এ মাল্টিপ্লাই কৰি দিয়া কাৰণে তুমি কিন্তু 3 নম্বৰ আনসাৰটো পাই গৈছা গতিকে তোমালোকে হেকানা মন কৰিবা দেই আৰু নেক্সট প্ৰশ্ন আছে সোৱা কি শৰ্তত x plus by plus c equal to 0 সমীকৰণটো সেদাংশ আকাৰলৈ নিব নোৱাৰি this equation cannot convert to intercept form under what condition কি কন্ডিশনৰ কাৰণে এই ইকুৱেশনটো আমি intercept form লৈ নিব নোৱাৰি intercept form টো তোমালোকে নিশ্চয় মনত আছে x by a plus y by b equal to a equation টোলৈ আমি কনভাৰ্ট কৰিব নোৱাৰিম কেতিয়া নোৱাৰিম জানানে c equal to 0 হলে যদি c ঠাইত আমি 0 হৈ যায় নহয় আমি তেনেকুৱা ইকুৱেশন বিলাক এই ইকুৱেশনটোলৈ আমি চেঞ্জ কৰিব নোৱাৰো ছাত্ৰ-ছাত্ৰীসকল মই এইটো ভিডিওত 50টা প্ৰশ্ন তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছিলো গতিকে তোমালোকে এই প্ৰশ্নখিনিকে ভালকে চাবা আৰু ইয়াৰ নিচিনাই প্ৰশ্ন আহিব কিন্তু হবহু আহিবও পাৰে বা ইয়াৰ লগত মিল থকা আহিব পাৰে গতিকে কেনেকৈ কৰিব লাগিব তোমালোককটো শিকাই দিছো গতিকে নেক্সট প্ৰশ্ন তোমালোকৰ 47 ৰ পৰা আহিব ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি তোমালোকৰ 47 অংকটো লৈছো এটো x সেদাংশ y সেদাংশ বুলি দিয়া আছে আৰু সেই যদি সেদাংশ দিয়া আছে ইন্টাৰসেপ্ট আছে দুটা ইন্টাৰসেপ্ট এটা a এটা b আৰু ইন্টাৰসেপ্ট ফৰ্ম অফ ইকুৱেশনটো তোমালোকৰ এইটো হয় সেইটো ফৰ্মুলাকে তোমালোকৰ ইউজ কৰিবলৈ কৈছে x ইন্টাৰসেপ্ট -3 দিছে আৰু y ইন্টাৰসেপ্ট 4 দিছে হেতুৱে নহয় জানো গতিকে এবাৰ -3 এবাৰ 4 আৰু ইকুৱেশনটো কি হ'ব জাস্ট সিম্পলিফিকেশন তোমালোকৰ কৰিলে হৈ যাব ইয়াৰ পৰা 12 আহিব 3 4 যা গতিকে এটো 4x হ'ব কিন্তু নেগেটিভটো যদিও ডিনোমিনেটৰ আছে নিউমাৰেটৰ দি দিবা ঠিক আছে 4 3 এটো 3y হ'ব দিস ইজ 1 -4x plus 3y equal to 12 হল আৰু -1 এৰ যদি মাল্টিপ্লাই কৰি দিয়া তো +4x হ'ব -3y equal to -12 আৰু 12 টো যদি আমি এফালে ট্ৰান্সপোজ কৰি লৈ আহো এইটোৱে তোমালোকৰ সমীকৰণ হ'ব লাগে এটো সমীকৰণ আমাৰ কোড আছে এটো চাব লাগিব 4x - 3y + 12 এইটো তোমালোকৰ ডাক দিয়াই আছে গতিকে 4x - 3y + 12 দেই গতিকে শুদ্ধ উত্তৰ তোমালোকে পাই গলা এতিয়া তোমালোকে সোৱা 48 টো আছে 48 ত তোমালোকৰ এটা কথাই কৈছে যে এটা আমি ট্ৰায়াঙ্গল আঁকিব লাগিব ট্ৰায়াঙ্গলটোৰ নাম নিশ্চয় ABC ইয়াতে দিয়া আছে আৰু AC 4.8 বুলি কৈছে AB 7.2 বুলি কৈছে A এৰ বাইসেক্টৰ A এংগলটোৰ বাইসেক্টৰ কৰি অপোজিট সাইড BC ক x ত কাটিছে bx equal to 1.5 আৰু তোমাৰ cx ৰ ভ্যালু নাই দিয়া কিন্তু bc ৰ ভ্যালুটো তোমালোকক ডিটাৰমাইন কৰিবলৈ এটো বুকৰ অংক তোমালোকৰ কৰি থোৱা আছে চাই লবা তে এংগল বাইসেক্টৰ ৰুল কি আছিল যে এংগল বাইসেক্টৰে কি কৰে এংগলটো দুভাগ কৰিব সমানে আৰু এই কি বাহু দুটাৰ যি দুটা ৰেশিও হ'ব ট্ৰায়াঙ্গলটোৰ সাইড দুটা যিটো ৰেশিও হ'ব AB by AC সেই ৰেশিওটো অপোজিট সাইডৰ যিটো সাইডৰ সেগমেন্ট হৈছে সেই ৰেশিওটোৰ লগত ইকুৱেল হ'ব bx by cx এটো হল তোমালোকৰ ৰুল AB হল তোমালোকৰ 7.2 আৰু এটো হ'ল তোমালোকৰ 4.8 আৰু BC হ'ব 1.5 আৰু এটো হ'ব cx ঠিক আছে ডেসিমাল উঠাই দিয়া 72 হ'ব এটো 48 হ'ব 12 4 বাং 48 6 বাং 72 2 2 গুণ 4 2 3 গুণ 6 এনেকৈ অলপ কাটি দিছো আৰু দেই কাটি দিয়া লগে লগে এটো 3/2 পালো 1.5 এটো cx হল ঠিক আছে ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া 3cx ইকুৱেল টু কিমান হ'ব 2 15 30 ডেসিমাল ইয়াতে আহি যাব তে cx ৰ ভ্যালু 3 এ 3 ডিভাইড কৰিলে 1 তে আমি a কোন 1 পালো গতে bc ভ্যালু পাবলৈ হলে bx আৰু cx ৰ যোগফল 1.5 + 1 2.5 1 টোৰ লগত 1 প্লাস হ'ব 0.5 টো থাকি যাব 2.5 সেন্টিমিটাৰ সো তোমালোকৰ আনসাৰটো ক'ত থাকিব ডিত থাকিব দেই তাৰ পিছত তোমালোকৰ সোৱা আন এটা প্ৰশ্ন আহিলে 49 ইয়াতে দিয়া আছে 100 less than x less than 1000
এইটোৰ যেটো আছে এইটো দি থোৱা আছে আৰু এইটোৰ পৰা ইয়াৰ কোনোবা এটা কন্ডিশন তোমালোকৰ শুদ্ধ হ'ব এতিয়া চোৱা মই কাম এটা কৰো মই লগাৰিথম লৈ দিও লগাৰিথম অফ 100 লগাৰিথম অফ x লগাৰিথম অফ 1000 তে তুমি ইয়াতে 0 কেটা আছে হেতুৱে হয় আনসাৰ লগাৰিথম অফ 100 মানে 2 তাৰপিছত লগাৰিথম অফ x আৰু লগাৰিথম এটা 100 1000 আছে ন এটো 3 হ'ব তে এইটোৱে হ'ব 2 আৰু 3 মাজত লগাৰিথম অফ x ভ্যালুটো থাকিব সো আনসাৰ তোমালোকৰ b2 হল আৰু ফাইনালি তোমালোকৰ এই ভিডিওটোৰ অন্তিমটো যেটো কোৱেশ্চন 50 নম্বৰত আছে ইয়াতে কৈছে এডাল ৰেখা দিছে 3x + 4y = 12 এই ৰেখাডালে হেনো অক্ষদয়ক a আৰু b বিন্দুত কাটিছে every equation in xy first degree equation represents a straight line গতে xy থকা সমীকৰণে সদায় সৰল ৰেখা বুজায় গতিকে তোমালোকৰ যিডাল ৰেখা এইডালে কোট কাটিছে এঠাইত 8 কাটিছে এঠাইত b কাটিছে এটো তোমালোকৰ অৰিজিন এই ৰেখাডালৰ নাম আমাৰ কি 3x + 4y = 12 এটো নহয় জানো গতিকে এই ৰেখাডালৰ নাম হল আৰু 8 কাটিছে b কাটিছে ইয়াৰ এৰিয়া উলিয়াবলৈ কৈছে এৰিয়া অফ ট্ৰায়াঙ্গল a ও b এটা কেনেকৈ কৰিবা চোৱা মই তোমালোকক ইন্টাৰসেপ্ট ফৰ্মৰ জৰিয়তে শিকাই দিছো 3x + 4y = 12 12 ৰে ডিভাইড কৰি দিয়া সবকে 3x / 12 4y / 12 12 / 12 আমি সদায় এই বস্তুটোলৈ নিব লাগে যদি সহজে আমি কৰিবলৈ বিচাৰিছো অন্য মেথডো আছে গতিকে এইটো মেথডে কৰিব লাগিব a আৰু b ভ্যালু উলিয়াই পেলোৱা এটো কাটি দিলে 4 এটো কাটি দিলে 3 আমি x / 4 পালো y / 3 পালো = 1 গতিকে এইফালেটো 1 হ'ব লাগিব গতিকে 1 আহি গৈছে তে a ভ্যালু কিমান হ'ল 4 আৰু b ভ্যালু কিমান হ'ল 3 কাৰণ x ৰ তলত যেটো লিখে তো a হয় না y ৰ তলত যেটো লিখে তো b বুলি কয় গতিকে তে এৰিয়া অফ দা ট্ৰায়াঙ্গল AOB কিমান হ'ব হাফ ইনটু বেস a ওৰ পৰা a লেংথটো a বুলি কয় এটো b বুলি কয় তে a ইনটু b হাফ a ভ্যালু 4 আৰু b ভ্যালু 3 2 2 যা তে 6 সেন্টিমিটাৰ স্কয়াৰ ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ আনসাৰ 6 বৰ্গ একক এতিয়া 50টা প্ৰশ্নৰ সমাধান এই ভিডিওত দিলো তোমালোকে প্ৰশ্নবিলাক ভালকে চাবা আৰু এই প্ৰশ্নবিলাককে আৰ্হি হিচাপে লৈ পেলাই তোমালোকে পৰীক্ষাত বহিব লাগিব আৰু গতিকে যাতে শুদ্ধকে প্ৰতিটো অংক কৰিব পাৰা এটো তোমালোকে নজৰ ৰাখিবা